নমস্কাৰ, এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিন বিৰতিৰ পিছত পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ, কিয়নো ভিডিঅ' বনাই থাকোঁতে মোৰ যি মাইক, সেই মাইকটো নষ্ট হৈছিল আৰু পিছত অনলাইনত অৰ্ডাৰ দিছিলোঁ আৰু আজিৰ পৰা প্ৰায় দুদিনমান আগতে আহিছে আৰু সেইকাৰণে আজি আপোনালোকৰ মাজলৈ এটা মানে ইংৰাজী যি আমাৰ গ্ৰামাৰ আছে, মানে SCERT প্ৰি এন্ট্ৰি টেষ্ট 2025-ৰ যি আমাৰ অফিচিয়েল চিলেবাছ আছে, সেই চিলেবাছত থকা যিখিনি টপিকছ, সেই টপিকছৰ ওপৰত আজি এটা মানে আপোনালোকে মাৰাথন বুলিও ধৰিব পাৰে, নাইবা ইংৰাজীৰ দ্বিতীয় ক্লাছ বুলিও ধৰিব পাৰে, কিয়নো ইয়াৰ আগতে এডভাৰ্বৰ ওপৰত মানে কি এটা কনচেপ্ট ক্লাছ লৈছিলোঁ, কিন্তু সময়ৰ অভাৱৰ কাৰণে ইংৰাজীৰ ভিডিঅ' দিব পৰা নাছিলোঁ। আজি আপোনালোকে লাভ কৰিব আমাৰ যি অফিচিয়েল চিলেবাছ আছে, সেই চিলেবাছত থকা যিখিনি টপিকছ আছে, সেই টপিকছৰ ওপৰত মানে সম্পূৰ্ণ কনচেপ্ট, লগতে 80+ মানে প্ৰায় 90 প্ৰশ্ন। যদি আপোনালোকে এই প্ৰশ্নখিনি উত্তৰ দিব পাৰে, তেতিয়াহ'লে আপোনালোকে DLED পৰীক্ষাত 10ৰ ভিতৰত প্ৰায় 8-9 নম্বৰ মানে একেবাৰে নিশ্চিতভাৱে পাৰিব, কিয়নো এই প্ৰশ্নখিনি আমাৰ যি অসম চৰকাৰ, ভাৰত চৰকাৰ, এই আমাৰ চৰকাৰৰ দুয়োখন চৰকাৰৰ যিখিনি পৰীক্ষা হৈছিল, এই পৰীক্ষাৰ মানে যিখিনি প্ৰশ্ন আছে ইয়াত ইনক্লুড কৰিছোঁ। আৰু আমাৰ SP বক্সি আৰু নিউট্ৰিচন মেমৰ যিখিনি মানে যি দুখন কিতাপ আছে, পুৰণি আৰু নতুন, তাৰ পৰা কিছুমান কিৱাৰ্ড ইয়াত ইউজ কৰিছোঁ। আপোনালোকে নিশ্চয় এই ভিডিঅ'টিৰ জৰিয়তে উপকৃত হ'ব। লগতে আপোনালোকক এইখিনিতে জনাইছোঁ, মানে বহুতেই কমেণ্ট কৰিছিল যে এইবাৰ দাদা এইবাৰ কাট অফ কিমান যাব, ছাৰ এইবাৰ কাট অফ কিমান যাব। মই কৈছোঁ এইবাৰ ADRE পৰীক্ষাত মানে যি কাট অফ গৈছে, ADRE মানে কি আমাৰ GT PGT, ঠিক সেইদৰে যাব, কিয়নো আপোনালোকে নিশ্চয় অৱগত, আজিৰ পৰা প্ৰায় 15 দিনমান আগতে এখন নোটিছ ওলাইছিল DW অসমৰ পৰা। তাতে লিখা আছিল যিসকল শিক্ষকে মানে নিউজৰ আণ্ডাৰত NIOS মানে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলৰ জৰিয়তে DLED কৰিছিল, সেই ছাত্ৰ ছাত্ৰীসকলৰ মানে শিক্ষকসকলৰ কি কৰিছে, এখন নোটিছ আকাৰে মানে কি কৰিছে, বিভিন্ন ধৰণৰ ডকুমেণ্ট বিচাৰিছে আৰু তাতে মানে যিয়ে প্ৰকৃত শিক্ষক তেওঁহে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু কিছুমান মানে ভুৱা বুলিও নকওঁ, এনেকুৱা মানে এনে কিছুমান শিক্ষক আছে যিসকলে মানে কি কৰিছে, কিছুমান মানে চাৰ্টিফিকেট দিছিল যদিও তাতে মানে কিছুমান ডকুমেণ্ট এতিয়ালৈকে দিব পৰা নাই। আৰু ফলত কি হৈছে, যোৱা সপ্তাহত যি আমাৰ DLED প্ৰি এন্ট্ৰি টেষ্টৰ অনলাইন আবেদন হৈছিল, বহুত মানে শিক্ষকে আকৌ মানে পুনৰ কি কৰিছে, আবেদন কৰিছে DLED পৰীক্ষাত। সেইকাৰণে যোৱাবাৰৰ তুলনাত এইবাৰ কাট অফ 1 নম্বৰ নাইবা 2 নম্বৰ মানে পাৰ্চেণ্ট বেছি যাব। আপোনালোকে লিখি ৰাখক, কিয়নো আমাৰ যি অসমৰ নিউজ প্ৰাৰ্থী মানে হাজাৰ হাজাৰ আছে, কিয়নো বৰ্তমান চৰকাৰী চাকৰিৰ কাৰণে সকলোৱে হাহাকাৰ কৰিছে। সেইকাৰণে আপোনালোকক পুনৰ কৈছোঁ, আপোনালোকে ভালদৰে এতিয়াৰ পৰা মানে সময় এতিয়াও আছে, ভালদৰে প্ৰিপাৰেশ্যন কৰক, তেতিয়াহ'লে নিজৰ চিট পাবলৈ সক্ষম হ'ব। এইখিনি আছিল কাট অফ হাই যোৱাৰ যি কাৰণ। গতিকে আপোনালোকে নিশ্চয় গম পালে যে এইবাৰ কাট অফ হাই যাবই, মানে 100% যাব, কিয়নো যোৱাবাৰ যি মানে সুপ্ৰিম কোৰ্টৰ পৰা এখন নোটিছ ওলাইছিল যে নিউজ ইনভেলিড, তেতিয়া মানে বহুতে পৰীক্ষা দিয়া নাছিল, কিয়নো কেছ কৰিছিল, ভাবিছিল যে কেছত জিকিম, আৰু হয় জিকিছে, কিন্তু এতিয়া মানে কি আশ্বাস এখন লগাই দিছে DW অসমে। গতিকে আপোনালোকে এতিয়াও মানে আপোনালোকৰ হাতত এতিয়াও সময় আছে, ভালদৰে প্ৰিপাৰেশ্যন কৰক। গতিকে এইখিনি আছিল। এতিয়া আহিছোঁ আমাৰ যি আজিৰ মেইন টপিকছ, মানে মাৰাথন ক্লাছ নাইবা ইংৰাজীৰ ছেকেণ্ড ক্লাছ বুলিও ধৰিব পাৰে। গতিকে মানে বেছিয়ে ক'লোঁ। এতিয়া আহিছোঁ SCERT PET 2025 ছাবজেক্ট জেনাৰেল ইংলিছ গ্ৰামাৰ মাৰাথন ক্লাছ উইথ 90+ MCQ। ইয়াত কি দিছোঁ, নোট দিছোঁ, এইবাৰ কাট অফ হ'ব হাই, কিন্তু কিয় ইতিমধ্যে ক'লোৱে, সেইকাৰণেই কাট অফ হাই হ'ব, কিয়নো 0.1 0.3 কাৰণে 0.2 কাৰণে কিছুমানে যোৱাবাৰ চিট পোৱা নাই, এনে উদাহৰণো আছে।
গতিকে 1% 2% মানে বেছি যোৱা মানে বহুত। আসাম ডিএলএড এন্ট্ৰেন্স 2025 চনৰ অফিচিয়েল চিলেবাছনৰ ছেকশ্যন 1ত থকা জেনেৰেল ইংলিছৰ 1 নম্বৰ কম্প্ৰিহেনশ্যন মানে যে ভাষাবোধ, ভাৰ্ব যি আমাৰ ক্ৰিয়াপদ, টেন্স আমাৰ যি ক্ৰিয়াৰ সময় বা কাল, প্ৰিপজিশ্যন, অব্যয় মানে ভইচ চেঞ্জ, নেৰেশ্যন, এডভাৰ্ব, ভোকাবুলাৰী, চিনোনিম, এন্টোনিম আদি যি আমাৰ টপিক আছে, ইয়াৰ পৰা প্ৰশ্ন আহে। এই টপিকসমূহৰ ওপৰত যিখিনি প্ৰশ্ন আহিব, তাৰ যদি আমি মানে আপোনালোকে শুদ্ধকৈ কৰিব লাগে, মানে কৰিব পাৰিব লাগে, তেতিয়া কি হ'ব, আমি পোনপ্ৰথমে জানিব লাগিব তলত উল্লেখিত গুৰুত্বপূৰ্ণ টপিকসমূহৰ ওপৰত। তেতিয়াহে আপোনালোকে যিকোনো প্ৰশ্ন আহিলেই এটেম্প কৰিব পাৰিব। কি লাগিব? 1 নম্বৰ ষ্ট্ৰাকচাৰ অফ সেন্টেন্স, আমাৰ যি সেন্টেন্সৰ গঠন, পাৰ্টস অফ স্পিচ, আমাৰ যি পদ আৰু ইয়াৰ প্ৰকাৰ, যেনে নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংচন, ইন্টাৰজেকশ্যন। ইয়াত যি আমাৰ ভাৰ্ব, এডভাৰ্ব এইখিনিতো আছে, লগতে আমাক এইখিনিও জানিব লাগিব। প্লাছ ফ্ৰেছ মানে ফ্ৰেছেছ, টাইপছ অফ ফ্ৰেছেছ, ক্লজ, টাইপছ অফ ক্লজ মানে সেন্টেন্স জানিলে আপোনালোকে ক্লজ জানিলে সেন্টেন্সৰ অট'মেটিক আহি যাব, যেনে কম্পাউণ্ড সেন্টেন্স, কমপ্লেক্স সেন্টেন্স, আৰু আমাৰ যি কি আছে, যি ফ্ৰেম ভইচ আছে, তাৰপিছত সেন্টেন্স, টাইপছ অফ সেন্টেন্স আদি সম্পৰ্কে আপোনালোকে যদি এইখিনি যদি মানে A to Z কনচেপ্ট আছে, তেনেহ'লে নেৰেশ্যন, ভইচ চেঞ্জ, ভাৰ্ব, এডভাৰ্ব, সেন্টেন্স কাৰেকশ্যন, টেন্স কাৰেকশ্যন, যিমান প্ৰশ্ন যি প্ৰশ্ন আহক আপোনালোকে পাৰিব। গতিকে এইখিনি মানে যিহেতু সময়ৰ অভাৱ, আগতে আলোচনা কৰিব লাগিছিল এইখিনি, কিন্তু সময়ৰ অভাৱৰ কাৰণে কি ক'ম আৰু উপায় নাই। তেতিয়াহে সকলোৱে উক্ত টপিকসমূহৰ পৰা যিকোনো প্ৰশ্ন আহিলে অতি সহজে শুদ্ধকৈ কৰিব পাৰিব উত্তৰ। আজি বেছি বহলাই নকওঁ, কিয়নো ভিডিঅ' বহুত মানে দীঘল হ'ব, লম্বা হ'ব। গতিকে আজি উক্ত টপিকসমূহৰ ওপৰত এটা জেনেৰেল অভাৰভিউ ল'বৰ বাবে আমি চমুকৈ টপিকসমূহ আলোচনা কৰিম। লগতে এই টপিকসমূহৰ ওপৰত পূৰ্বতে অসম চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাত অহা 80+ অলপ মানে আপডেট হ'ল, আৰু আজি 90+ MCQ প্লাছ কি PYQ মানে পুৰণি প্ৰশ্ন সন্নিৱিষ্ট কৰিছোঁ। আপোনালোকে নিশ্চয় উপকৃত হ'ব। কিছুমান প্ৰশ্নৰ উত্তৰ সমাধান কৰি দিম, কিন্তু কিছুমান প্ৰশ্ন এনে আছে যিবোৰ প্ৰশ্ন আপোনালোকে নিজে উত্তৰ দিবলৈ চেষ্টা কৰিব, তেতিয়াহে গম পাম, নাইবা আপোনালোকে গম পাব আপোনালোকে কিমান পানীত আছে আৰু নিজকে কেনেদৰে সাজু কৰিছে, তেতিয়াহে গম পোৱা যাব। আপোনালোকে কমেণ্ট কৰি জনাব। সেই প্ৰশ্নসমূহৰ উত্তৰ বহুত কষ্ট কৰি বনাইছোঁ, 4-5খন কিতাপৰ পৰা ৰেফাৰেঞ্চ লৈছোঁ, গতিকে আপোনালোকে নিশ্চয় ভাল পাব। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত যিখিনি টপিক অলপ আগতে আলোচনা কৰিলোঁ, যিখিনি মানে আমাক জানিব লাগিব আগতে, সেইখিনিও কি কৰিম, A to Z আলোচনা কৰিম আৰু ট্ৰিক্সৰ সহায়ত। গতিকে আপোনালোকে নিশ্চয় গম পাইছে যে কি আমাক সেই আগৰ টপিকখিনি যিখিনি আমাৰ অলপ আগতে আলোচনা কৰিলোঁ, ভাৰ্ব, এডভাৰ্বটো আছে, সেন্টেন্স, ক্লজ, ফ্ৰেছ এইখিনিও আমাক জানিব লাগিব। তেতিয়াহে আমি কি কৰিম, যিকোনো কেৱল ডিএলএড বুলিয়ে নহয়, অসম চৰকাৰৰ যিমান পৰীক্ষা আছে সকলো পৰীক্ষাত সেই টপিকসমূহৰ পৰাই মানে এইখিনি অটো ৰিলেটেড হয়। মানে এটা জানিলে মানে এটা আন্দাৰ কি পৰিপূৰক, এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এতিয়া আহিছোঁ টপিকছ নাম্বাৰ 1, আজি মেইন টপিকছ লেংগুৱেজ কম্প্ৰিহেনশ্যন, ভাষাৰ বোধশক্তিৰ ধাৰণা। যদি আপোনালোকে এই যি ভাষাৰ বোধশক্তিৰ ধাৰণা লেংগুৱেজ কম্প্ৰিহেনশ্যন, ইয়াৰ মানে প্ৰশ্ন আহিবই, কিন্তু 3 নম্বৰ আপোনালোকৰ কনফাৰ্ম 100%, 3 নম্বৰ ইয়াৰ পৰা মানে কত নাযায়, কিয়নো বাৰে বাৰে আহে। এতিয়া আহিছোঁ আমাৰ যি লেংগুৱেজ কম্প্ৰিহেনশ্যন, মানে ইমান সৰুকে কি দিব, পেৰাগ্ৰাফ দিব আৰু তাত প্ৰশ্ন কৰিব যে কি আছিল, ক'ত আছিল, কোনে কৰিছিল ইত্যাদি। আমি যদি চাওঁ, ইয়াত ইংৰাজীৰ লগতে অসমীয়াতো কি কৰিম কৈ যাম। 1 day Minu was
গোয়িং টু হাৰ গ্ৰেণ্ড মাদাৰ্ছ হাউচ অন এ বাছ। কি কৰিছিল? এদিনাখন মিনুৱে বাছত উঠি নিজৰ আইতাকৰ ঘৰলৈ গৈ আছিল। মানে কি নিজৰ যি আইতাক আছে, মানে মাকৰ মাক, তাইৰ ঘৰলৈ গৈ আছিল। অন হাৰ ৱে she saw that an old lady was standing in the bus stand, মানে বাছ অন দা বাছ, বাছ ষ্টেণ্ড বাছ। আৰু কি হৈছিল? মিনু কি কৰিছিল? তেওঁৰ মানে তাইৰ আইতাকৰ ঘৰলৈ গৈ আছিল আৰু ৰাস্তাত কি কৰিছিল? তাই দেখিছিল বাছত এগৰাকী বৃদ্ধা কি কৰি আছে? থিয় হৈ আছে। It seemed that she was traveling alone, আৰু কি সেই বৃদ্ধা মহিলাগৰাকী কি কৰিছিল? অকলে যাত্ৰা কৰি আছিল। She looked very weak and tired, মানে কি? আৰু প্ৰত্যক্ষ কৰিছিল মিনুৱে সেই মানে আইতাগৰাকী কি কৰিছিল? প্ৰত্যক্ষ কৰিছিল যে সি ক্লান্ত হৈ আছে বা ভাগৰুৱা আৰু অতি দুৰ্বল মানে অনুভৱ যেন লাগিছে। No one cared to offer her a seat, আৰু কোনেও বাছত কি কৰিছিল? চিট এৰি দিয়া নাছিল। The lady thanked a minute. Minu stood up and gave her seat to the lady. আৰু কি কৰিছিল? মিনুৱে যেতিয়া দেখিছিল যে এই বৃদ্ধা আইতাগৰাকী বাছত অকলে কি কৰিছে? থিয় হৈ আছে আৰু কোনেও চিট এৰি দিয়া নাই, গতিকে মিনুৱে কি কৰিছিল? নিজে উঠিছিল আৰু উঠি সেই আইতাগৰাকী কি কৰিছিল? নিজৰ চিট এৰি দিছিল আৰু বহিব দিছিল। আৰু কি কৰিছিল? দ্য লেডি থেংক হাৰ, আৰু সেই মানে আইতাগৰাকীয়ে কি কৰিছিল? মিনু কি কৰিছিল? ধন্যবাদ দিছিল। কিয়? চিট এৰি দিয়াৰ কাৰণে আৰু বহিব পাৰিব। তাৰপিছত দে both got down on the last bus stand, আৰু কি দুয়োগৰাকী মহিলাই কি কৰিছিল? শেষৰ যি বাছ ষ্টেণ্ড তাত নামিছিল। The lady was looking here and there for a rickshaw, আৰু কি কৰিছিল? সেই আইতাগৰাকীয়ে ইফালে সিফালে চাইছিল, চাই কি কৰিছিল? এখন ৰিক্সা বিচাৰি আছিল। মিনু asked the old lady, আৰু কি মিনুৱে সেই মহিলা মানে বৃদ্ধা মহিলাগৰাকী কি কৰিছিল? সুধিছিল where are you going, আৰু মিনুৱে কৈছিল যে আপুনি ক'ত গৈ আছা? The lady replied that she was going to meet her friend Mina, আৰু কি সেই আইতাগৰাকীয়ে মিনুক কৈছিল যে মই ক'ত যাম? মোৰ বান্ধৱী বিনা ঘৰত যাম। মিনু jumped with joy and told her that Mina is her grandmother, আৰু কি কৰিছিল? লগে লগে যেতিয়া শুনা পাইছিল যে সেই আইতাগৰাকীয়ে কাৰ ঘৰত যাব? বিনা ঘৰত যাব, তেতিয়া ই মানে গম পাইছিল যে বিনা হৈছে তেওঁৰ গ্ৰেণ্ড মাদাৰ। সেইকাৰণে ফূৰ্তি কৰি জঁপিয়াই উঠিছিল। আৰু বিনা কি কৰিছিল? বিনা ইজ হাৰ গ্ৰেণ্ড মাদাৰ এণ্ড asked the old lady to come with her, আৰু কি কৈছিল? আহা মোৰ লগত, মোৰ কি হয়? আইতা। মানে কোৱা নাছিল যে মোৰ আইতা হয় বুলি, কিন্তু হয়তো ক'ব পাৰে, কৈছিল যে মোৰ লগত আহা। এতিয়া যদি আমি চাওঁ, ইয়াত প্ৰশ্ন আছে the old lady was going to visit, সেই বৃদ্ধা মহিলাগৰাকীয়ে ক'ত গৈ আছিল? ক'ত গৈ আছিল? সেই বৃদ্ধা মহিলাগৰাকীয়ে মিনুজ গ্ৰেণ্ড মাদাৰ, আমি অলপ আগতে পালো ফিনা। ফিনা হৈছে কি? মিনুৰ গ্ৰেণ্ড মাদাৰ, আইতাক। সেই আইতাকৰ ঘৰলৈ গৈ আছিল। মানে শেষতহে গম পাইছিল যে সেই বৃদ্ধাগৰাকীয়ে বিনাৰ ঘৰত যাব। ইয়াৰ শুদ্ধ উত্তৰ কি? 2। The lady was standing in the bus mean, আৰু সেই মহিলাগৰাকীয়ে যে বাছৰ কাৰণে থিয় হৈ আছিল তাৰ মানেটো কি? মিনছ মানে ইয়াৰ যিখিনি উত্তৰ আছে, ইয়াৰ শুদ্ধ উত্তৰ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে the bus was full, বাছখন ফুল হোৱাৰ কাৰণে কি কৰিছিল? থিয় হৈ আছিল। কিয় থিয় হৈ আছিল? চিট পোৱা নাছিল।
আৰু শেষত কি কৰিছিল মিনুৱে চিট এৰি দিবলগীয়া হৈছিল উপায়হীন হৈ তাৰ বাছ ৱাছ ফুল এতিয়া আপোনালোকে নিশ্চয় ইয়াত ধৰিব পাৰিছে কি লাগিব আমাক এই যে আমি সেন্টেন্সবোৰ পাইছো বাছ ৱাছ ফুল ইয়াত কি কি সেন্টেন্স প্ৰেজেন্ট নে পাষ্ট নে ফিউচাৰ সেইকাৰণে আপোনালোকে কমেন্ট কৰি জনাব সেইকাৰণে কৈছো যে আগতে আমাক কি লাগে আমাৰ যি সেন্টেন্সৰ আমাক জ্ঞান লাগিব তেতিয়াহে আমি যিকোনো প্ৰশ্ন যিকোনো পেৰাগ্ৰাফ আহিলে আমি কৰিব পাৰিম তাৰপিছত the lady was looking for a rickshaw to go to Bina's house meaning her house was মানে সেই মানে বৃদ্ধা মহিলাগৰাকীয়ে যি এখন ৰিক্সা বিচাৰি আছিল এই ৰিক্সাৰ কাৰণে কাৰ ঘৰত যাব বিনাছ হাউচৰ মানে বিনাৰ ঘৰত যাব তাৰ মিনিংটো কি ইয়াৰ শুদ্ধ উত্তৰ কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে নিয়াৰ দা বাছ ষ্টেণ্ড কিয় দুয়োজনে মানে দুয়োগৰাকীয়ে শেষত ক'ত নামিছিল শেষৰ বাছ ষ্টেণ্ডত নামিছিল আৰু ক'ত আছিল একেবাৰে কাষতে আছিল মিনু ৱাজ এ ডেছ গাৰ্ল আৰু মিনু কেনেকুৱা ছোৱালী আছিল তাতে যদিও মহিলা বুলি কোৱা হৈছে কি আছিল কেনেকুৱা ছোৱালী আছিল কেনেকুৱা আছিল হেল্পফুল কিয় তেতিয়া মানে কি আইতাগৰাকীক থিয় হৈ থকা দেখা পাইছিল তেতিয়া মিনুৱে কি কৰিছিল সহায় কৰিছিল হেল্প মানে এনেকুৱা কেৱল যি মিনু আছে এই মিনু বুলিয়ে নহয় আমাৰ ভাৰতত বা পৃথিৱীত যিমান মানুহ আছে সকলোৱে এনেধৰণে কি কৰিব লাগে সহায় কৰিব লাগে এজনে আনজনক সহায় কৰিলে কি হয় দেশৰ উন্নতি হয় তাই ষ্টৰী টিচেছ আছ এই যি ষ্টৰী যি কাহিনী ঘটনা ইয়াৰ পৰা আমি কি শিকিলো হেল্প আদাৰ্স ইন নিড মানে প্ৰয়োজনৰ সময়ত যি অসুবিধাত পৰে সেই অসুবিধাৰ সময়ত কি কৰিব লাগে এজনে আনজনক সহায় কৰিব লাগে এনেকুৱা ধৰণে প্ৰশ্ন আহিব পেৰাগ্ৰাফত আপোনালোকে অতি সহজে কৰিব পাৰিব আৰু আপোনালোকে প্ৰশ্ন উত্তৰ কৰোঁতে কি কৰিব মানে প্ৰথমতে কাহিনীটো যদি মানে ইমান সৰু দিয়ে এবাৰ পঢ়িব ষ্টৰীটো আৰু যদি মানে বেছি দীঘল হয় তেতিয়া কি কৰিব ডাইৰেক্ট প্ৰশ্নলৈ আহিব প্ৰশ্ন পঢ়িব উত্তৰ চাব কি কৈছে উত্তৰ চাব তেতিয়া লগে লগে সময় কি হ'ব ৰাহি হ'ব আৰু আপোনালোকক এইখিনিতে জনাইছো মানে এটা আপোনালোকৰ মানে কি বহুত মানে কি হয় সময় নষ্ট হয় কিয় যি OMR sheet fill up কৰিব লাগে সেই OMR sheet fill up কৰোঁতে আমি যি গোল কৰোঁ OMRত এই গোল কৰোঁতে কি হয় এনে আমি সাধাৰণ যি কি আছে কলম আছে এই কলম লওঁ কিন্তু আপোনালোকক এইখিনিতে কৈছো আপোনালোকে এতিয়া কি কৰিব ৰৰিট ফেণ্টা ফুলো নামৰ এটা কলম আছে এমাজনত পোৱা যায় সেইটো মই চিটেট পৰীক্ষাত কি কৰিছিলো চিটেট পৰীক্ষাৰ কাৰণে অনলাইন কৰিছিলো এমাজনত আৰু যেতিয়া পৰীক্ষা দিছিলো 15 মিনিটৰ মানে এনে যদি মানে OMR গোল কৰিব লাগে 150টা প্ৰশ্ন কি সময় লাগে প্ৰায় 20ৰ পৰা 25 মিনিট সময় লাগে আৰু ৰং হৈ যায় কিন্তু যদি আপোনালোকে সেই ৰৰিট আৰু ৰৰিট ফেণ্টা ফুলো নামৰ প্ৰিণ্টটো অনলাইন কৰে তেনেহলে আপোনালোকে 20 মিনিটৰ ঠাইত 7 মিনিটত 100টা 5 মিনিট লাগিব 100টা চিটেটত আৰু ডিএলট হৈছে মাত্ৰ 100টা আৰু 100টা প্ৰশ্নটো আপোনালোকে উত্তৰ কৰিব নোৱাৰিব মানে কিছুমান প্ৰশ্ন বহুত মানে ভিতৰৰ পৰা আহিব আৰু আপোনালোকে যদি 100টা কৰে তেনেহলে নিগেটিভ মাৰ্ক আছে নিগেটিভ মাৰ্কত কি হ'ব নম্বৰ বেছি কটা যাব গতিকে যি 70টা নাইবা 60ৰ পৰা 70টা পায় আপোনালোকে যদি ৰৰিট ফেণ্টা ফুলো নামৰ পেনটো লৈ আহে 5 মিনিটত কি হ'ব আপোনালোকৰ সময় একেবাৰে মানে প্ৰায় 10 মিনিট মান বাচি যাব আৰু আপোনালোকে যি গণিতৰ প্ৰশ্ন তাত সময় দিব পাৰিব এইখিনি ক'লো এতিয়া আহিছো টপিক নাম্বাৰ 1ৰ লেংগুৱেজ কম্প্ৰিহেনশ্যন ভাষাৰ বোধশক্তিৰ ধাৰণা এতিয়া আমি কি কৰিম এতিয়া হৈছে আমাৰ যি লেংগুৱেজ কম্প্ৰিহেনশ্যনৰ এই কম্প্ৰিহেনশ্যন নাম্বাৰ 2
আমি যদি চাওঁ, we all have seen different types of plants all around us in park next to street outside our homes. আমি কি কৰোঁ, আমি সকলো সময়তে আমাৰ চাৰিওফালে পাৰ্কত, ৰাস্তাত, ঘৰত, বাহিৰত যি যি মানে ঠাই আছে তাত আমি কি দেখা পাওঁ, আমি দেখা পাওঁ বিভিন্ন ধৰণৰ উদ্ভিদ বা গছ গছনি ক'ত দেখা পাওঁ, যিকোনো ঠাইত। ইয়াত কি কৰা হৈছে, এ প্লান্ট ইউজুৱেলি হেজ ৰুটছ, ষ্টেম এণ্ড লিভছ। আৰু এটা গছৰ বা উদ্ভিদৰ কি থাকে, ৰুটছ, ষ্টেম আৰু লিভছ, পাত, ঠাৰি আৰু শিপা থাকে। ইয়াৰ যিটো ৰুটছ আছে, যেতিয়া আপোনালোকে DLED পঢ়িব, DLED পঢ়ি থাকোঁতে যেতিয়া চিটে দিব, আমাৰ যি ৰুট ছিষ্টেম আৰু শ্বুট ছিষ্টেম আছে তাৰ পৰা প্ৰশ্ন আহে EVS-ত, এইখিনিও কৈ দিলোঁ। ইয়াত কি কোৱা হৈছে, এ প্লান্ট ইউজুৱেলি হেজ ৰুটছ, ষ্টেম এণ্ড লিভছ। আৰু এটা মানে এডাল গছৰ কি থাকে, যিকোনো গছৰ শিপা থাকে, তাৰপিছত ঠাৰি থাকে আৰু পাত থাকে। Some plants have flowers that change into fruits which contain seeds. আৰু কিছুমান গছৰ কি হয়, কিছুমান গছৰ পৰা আমি কি পাওঁ, ফুল পাওঁ, আৰু ফুলৰ পৰা কি হয়, গুটি হয়, আৰু গুটিৰ পৰা আমি কি হয়, ফল হয়, আৰু ফলৰ পৰা কি হয়, গুটি হয়, আৰু গুটিবিলাক ৰোৱাৰ পিছত পুনৰ গছ হয়। আপোনালোকে ছোৱালীবোৰে নিশ্চয় গছ গছনি ৰুইছে। When the seeds grow, they form a new plant. আৰু যেতিয়া সেই মানে আমি বীজ আমি ৰোপণ কৰোঁ, সেই বীজৰ পৰা কি হয়, নতুন এডাল গছ কি হয়, সৃষ্টি হয়, মানে জন্ম হয়। মানে পুলি, আমি পুলি বুলি কওঁ। আমাৰ গোৱালপৰীয়া, আমাৰ যি হাবাৰঘাটীয়া ভাষা, তাতে আমি পুলি বুলি কওঁ। We often find plants green in color, and this green color in leaves help it in making its own food. আৰু কিছুমান উদ্ভিদে, যি সেউজীয়া উদ্ভিদ বুলি কওঁ, সেই সেউজীয়া উদ্ভিদে কি কৰে, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। তাৰ জৰিয়তে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে। এতিয়া আহিলো নহয় বিজ্ঞানৰ যি প্ৰচেছ অফ ফটোচিনথেসিস আছে, আমাৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া, আপোনালোকে ক্লাছ 8ত পঢ়িছে। সেই প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰে, ইয়াত কোৱা হৈছে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। কিহে কৰে, ৰ'দৰ পোহৰত। তাৰপিছত most of our food comes from the plants like fruits, vegetables, grains and pulses. যি আমি শাক পাচলি পাওঁ, আমি যি খাদ্য হিচাপে আমি কি পাওঁ, ফল মূল পাওঁ, শাক পাচলি পাওঁ, শস্য পাওঁ, দালি পাওঁ আদি। এই উদ্ভিদবোৰ আমি ক'ৰ পৰা পাওঁ, আমি উদ্ভিদৰ পৰা পাওঁ। আৰু বেছিভাগ ক'ৰ পৰা আমি কি কৰোঁ, ভেজিটেবলছ হিচাপে আমি শাক পাচলি হিচাপে পাওঁ। Along with food, a lots of other things like oxygen we breathe, medicine, furniture, clothes comes from the plants. আৰু আমি কি, আমি যি উশাহ নিশাহ লওঁ, আমি কি কৰোঁ, সেই গছ গছনিৰ জৰিয়তেহে পাওঁ। যদি গছ গছনি নাথাকে কি হ'ব, আমাৰ আমি জীয়াই থাকিব নোৱাৰিম। আমি ঔষধ পাওঁ, ফাৰ্নিচাৰ, যি আমাৰ যি পালেং, যি আমাৰ চোফা, এইবিলাক ক'ৰ পৰা বনায়, এই গছৰ পৰা বনায়, কাপড় ইত্যাদি। Growing plants indoor and outdoors make our place look beautiful. আৰু কি, আমাৰ ভিতৰে বাহিৰে কি কৰে, সেই গছ গছনিয়ে কি কৰে, আমাৰ যি প্ৰাকৃতিক সৌন্দৰ্য সুন্দৰ কৰি তোলে। আৰু we cannot imagine our life without them. আৰু গছ গছনি অবিহনে আমি কি কৰিব, মানে জীয়াই থাকিব পাৰিম নেকি, এতিয়াও নোৱাৰো। এই যে আমাৰ পেৰাগ্ৰাফ, ইয়াত কি কোৱা হৈছে আচলতে সামৰি হিচাপে, মানে আমি গছ গছনি অবিহনে জীয়াই থাকিব নোৱাৰো, গছ গছনিৰ পৰা আমি সকলো পাওঁ, এইখিনিকে কোৱা হৈছে। আৰু কিছুমান যেতিয়া মানে কি বীজ ৰোপণ কৰা হয়, আৰু বীজৰ পৰা কি হয়, সেই পুনৰ মানে কি হয়, এডাল গছ জন্ম হয়, এইখিনিকে কোৱা হৈছে। যদি প্ৰশ্ন চাওঁ, most of our food comes from, অলপ আগতে ক'লো ক'ৰ পৰা আহে,
আমি শাক পাচলি হিচাপে কি পাওঁ? বেছি উদ্ভিদে পাওঁ। শুদ্ধ উত্তৰ কি? শুদ্ধ উত্তৰ হৈছে ভেজিটেবলছ। If the leaves of a plant are pale and not green, that means আৰু কিছুমান উদ্ভিদ যেতিয়া আমি ৰোৱাৰ পিছত যদি গ্ৰীণ নহয় মানে বিবৰণ নহয় মানে বৰণ নোহোৱা হয় তেতিয়া কি হ'ব? তেতিয়া কি হ'ব? ইট আনএবল টু মেক ফুড, মানে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰিব। সেউজীয়া উদ্ভিদেহে কি কৰে? নিজে খাদ্য নিজে কি কৰে? প্ৰস্তুত কৰে। আমাৰ যি গ্ৰেগৰ মেণ্ডেলৰ যি পি প্লান্টছ আছে আপোনালোকে চিটেটত পঢ়িলে গম পাব, তাতে মানে ধুনীয়াকৈ লিখা আছে। তাৰপিছত we can find plants, আমি গছ গছনি ক'ত পাওঁ? আমি গছ গছনি ক'ত বিচাৰি পাওঁ? আমি প্ৰথম কি কৰিছোঁ? পেৰাগ্ৰাফত মানে প্ৰথম শাৰীত পঢ়িছোঁ ক'ত পাওঁ? ৰাস্তাৰ কাষত, ঘৰৰ বাহিৰত যিমান মানে ঠাই আছে সকলোতে কি পাওঁ? আমি কি বিচাৰি পাওঁ? প্লান্টছ মানে উদ্ভিদ বিচাৰি পাওঁ। ক'ত? এভৰিৱেৰ। ইয়াক এভৰিৱেৰ বুলিও কোৱা হয় আৰু এভৰিৱেৰ বুলিও কোৱা হয়, যিকোনো আপোনালোকে ধৰিব পাৰে। উইথাউট প্লান্ট ইট উইল বি ডিফিকাল্ট, আৰু গছ অবিহনে আমি কি কৰিব পাৰোঁ? জীয়াই থাকিব পাৰোঁ নহয়? নোৱাৰো। শুদ্ধ উত্তৰ কি? এক। উই কেনট ইমাজিন আৱাৰ লাইফ উইথাউট, আমি কি কৰোঁ? আমি কল্পনা কৰিব নোৱাৰো আমাৰ জীৱন, আমাৰ যি সুন্দৰ জীৱন সেই জীৱন আমি কল্পনা কৰিব নোৱাৰো। কাৰ অবিহনে? প্লান্টছ। যদি গছ নাথাকে আমি জীয়াই থাকিব পাৰিম? কেতিয়াও নোৱাৰো। এতিয়া আহিছো টপিক নাম্বাৰ 2, ভাৰ্বছ। আমাৰ যি ক্ৰিয়া, আপোনালোকে নিশ্চয় ভাৰ্বৰ বিষয়ে অলপ মানে ধাৰণা আছে, যদিও যি প্ৰত্যয়ৰ ভিডিঅ' আছে প্ৰত্যয় আৰু উপসৰ্গ আৰু অনুসৰ্গ, তাত এই মানে কি ভাৰ্বৰ যি আমাৰ অসমীয়া কনচেপ্ট মানে সুন্দৰভাৱে আলোচনা কৰিছো। যদি আপোনালোকে চোৱা নাই এবাৰ চাব, গম পাব। কনচেপ্ট অফ ভাৰ্ব, ক্ৰিয়াপদৰ ধাৰণা। ভাৰ্ব শো একশন, ষ্টেট অফ বিং এণ্ড পচেছন। কি কৰে? ভাৰ্বে দেখুৱাই দিয়ে একশন, ষ্টেট অফ বিং এণ্ড পচেছন। মানে কি? একশনে কাম কৰি থকা বুজায়। একশন মানে কি? আমাৰ যি একশন ৰিচাৰ্জ আছে, আপোনালোকে একশন ৰিচাৰ্জ কৰিব লাগিব ডিএলএডত। একশন যি আমাৰ একশন মানে কাৰ্য বা কাম, এই একশনে কাম কৰি থকা বুজায়। আৰু ষ্টেট অফ বিঙে কোনোবা কিবা হয়, মানে কিবা এটা হয়, কিবা শিক্ষক হয়, কিবা কি হয়, এই আৰ্মি, CRPF, SP, DSP, DC মানে DC, ডক্টৰ কিবা হয়, এইটো বুজায়। আৰু প্ৰশাসনে কি বুজায়? অধিকাৰ বুজায়, নিজৰ অধিকাৰ, যে এইটো মোৰ, এইখন মোৰ, এইটো আমাৰ ঘৰ, এনেকুৱা বুজায়। যেনে উদাহৰণ, she is teaching ইংলিছ। কি কৰি আছে? একশন, কাম কৰি থকা দেখুৱাইছে। she is teaching ইংলিছ। কি কৰিছে? ইংলিছত পাঠদান কৰি আছে, টিচিং ইংলিছ, একশন। she is a teacher, কি দেখুৱাইছে? ষ্টেট অফ বিং, কিবা হয়, কি হয়? তাই এগৰাকী শিক্ষক হয়। তাৰপিছত she has a car, পচেছন। কি কৰিছে? নিজৰ অধিকাৰ দেখুৱাইছে। she has a car, তেওঁৰ এখন গাড়ী থকা, মানে তাইৰ এখন গাড়ী থকা দেখুৱাইছে। I have a pen, you have a mobile, মানে যিকোনো আপোনালোকে ধৰিব পাৰে নিজৰ কি হৈছে অধিকাৰ দেখাইছে। ইয়াত কি আছে? হেজ, ইজ, এইবোৰ কি? একোটা ভাৰ্ব। ক'ত বহে? চেন্টেন্সৰ মাজত। এতিয়া আহিছো 5
ফর্ম অফ ভার্বস আমাৰ যি ভাৰ্বৰ ধৰণ এইবোৰ ক'ত ব্যৱহাৰ হয় টেন্সত ব্যৱহাৰ হয় যেনে ভাৰ্ব 1 গো ক'ত বহে প্ৰেজেন্ট ফৰ্ম মানে প্ৰেজেন্ট টেন্সত বহে ভাৰ্ব 2 ওয়েন পাস্ট টেন্সত পাস্ট ফৰ্মত বহে ভাৰ্ব 3 গন পাস্ট পাৰ্টিসিপল ক'ত বহে প্ৰেজেন্ট পাৰফেক্ট যে হেড পাস্ট পারফেক্ট তাৰপিছত ভার্ব 4 গোইং প্রেজেন্ট পার্টিসিপল ভার্ব 1 প্লাস আইএনজি আমাৰ যি কি আছে প্রেজেন্ট কন্টিনিউয়াস পাস্ট কন্টিনিউয়াস আছে যে তাতে কি হয় আইএনজি যোগ হয় ভার্ব 1 ৰ লগত তাৰপিছত ভার্ব 5 গোস প্রেজেন্ট ফর্ম যেনে থার্ড পার্সন সিঙ্গুলার নাম্বার ভার্ব 1 প্লাস এস হয় নাইবা ইএস যোগ হয় যেনে গোস ওয়ার্কস ইত্যাদি টাইপস অফ ভার্ব ভার্ব ক্যান বি ক্লাসিফাই ইনটু টু ক্যাটেগরিজ আৰু আমি ভাৰ্বক কি কৰিব পাৰো বহলভাৱে দুটা ভাগত বিভক্ত কৰিব পাৰো যেনে অক্সিলাৰি ভাৰ্ব আৰু হেল্প অথবা হেল্পিং ভাৰ্ব যাক কোৱা হয় প্ৰাইমাৰী আৰু মডেল আপোনালোকে নিশ্চয় এইবোৰ পঢ়িছে কিন্তু যদিও মানে পাহৰি গৈছে আপোনালোকে নিশ্চয় আজি এই ভিডিঅ'টি চোৱাৰ পিছত সকলো মনত পৰি যাব প্ৰাইমাৰী যি বি এম ইজ আৰ হেভ হেজ হেড টু ডিড ডান আমাৰ যি এইবোৰ আছে এইবোৰ কি প্ৰাইমাৰী অক্সিলাৰিৰ ভিতৰত পৰে আৰু মডেল যি আমাৰ মডেল ভাৰ্ব আছে মডেল অক্সিলাৰি ভাৰ্ব ক'ত পৰে শেল উইল কেন কুড মে মাইট শুড উড তাৰপিছত মাষ্ট অট টু ইত্যাদি এইবোৰ ক'ত পৰে মডেল অক্সিলাৰি ভাৰ্বত পৰে ইয়াৰ পৰা প্ৰশ্ন আহিছে এডিএলটোত আপোনালোকে নাভাবিব যে প্ৰশ্ন অহা নাই আহিছে এতিয়া আছো মেইন ভাৰ্ব the word that expresses an act if a helping verb comes with main verb the helping verb will come before the main verb ইয়াত কি কোৱা হৈছে আপোনালোকে এইখিনি লক্ষ্য কৰিব তেতিয়া আপোনালোকে নিশ্চয় বুজিব পাৰিব যদি মেইন ভাৰ্বৰ লগত হেল্পিং ভাৰ্ব মানে এই প্ৰাইমাৰী আৰু অক্সিলাৰি ভাৰ্ব বহে তেতিয়া কি হ'ব ই সদায় ক'ত আহিব আগত আহিব সেন্টেন্সৰ মাজত বহিব আৰু যদি মেইন ভাৰ্বৰ লগত মেইন ভাৰ্ব প্লাস এই দুটা ভাৰ্ব পি আৰু এম যদি বহে কি হ'ব সদায় সেন্টেন্সৰ মানে বাক্যৰ আগত প্লাস পইণ্ট আগত বহিব চাব এতিয়া আহি আছে কিন্তু নট ইয়াত টকা দিছো নিট প্ৰশ্ন আহিছিল ডিএলএডত নিজৰ ওপৰত প্ৰশ্ন আহিছিল নিট এণ্ড ডাৰ both কি মডেল এণ্ড মেইন ভাৰ্ব মানে আমাৰ যি দুটো আছে বিশেষকৈ নিট কি হয় মডেল ভাৰ্ব হয় আৰু মানে মডেল হয় আৰু মেইন ভাৰ্ব হয় দুটা হয় প্ৰশ্ন আহিছে প্ৰশ্ন ইনক্লুড কৰিছো আপোনালোকে পাব উত্তৰ দিব নিজে মেইন ভাৰ্ব ভাৰ্চেছ হেল্পিং ভাৰ্ব আমাৰ যি মেইন ভাৰ্ব আৰু হেল্পিং ভাৰ্ব যি আলোচনা কৰিলো ইয়াত মাজত বহে বা আগত বহে এইখিনি আমি ইয়াত পাম মেইন ভাৰ্ব ভাৰ্চেছ হেল্পিং ভাৰ্ব she has eaten a mango কি কৰিছে she has eaten mango আম খাইছে কি কৰিছে আম কি আহিছে eaten ক'ত আহিছে হেজ কি ভাৰ্ব মেইন ভাৰ্বটো নহয় মেইন ভাৰ্বৰ আগত আহিছে মানে কি হেজ ক'ত বহিছে আগত বহিছে কাৰ লগত আহিছে ইটেন খোৱা ইটেন মানে কি ইট এড ইটেন এই ইটোৰ আগত যেতিয়া মেইন ভাৰ্ব আহিছে মেইন ভাৰ্বৰ আগত যেতিয়া কি আহিছে মানে হেল্পিং ভাৰ্ব আহিছে তেতিয়া কি হৈছে সদায় আগত বহিছে আপোনালোকে এইখিনি লিখি ল'ব আৰু পাৰিলে মনত ৰাখিব ইয়াত হেজ ইজ এ হেল্পিং ভাৰ্ব এণ্ড ইটেন ইজ কি হৈছে মেইন ভাৰ্ব আমাৰ ইটেনটো হৈছে মেইন ভাৰ্ব আৰু হেজ হৈছে কি হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব they did a nice job আৰু সিহঁতে কি কৰিছিল এটা ভাল কাম সুন্দৰ কাম কৰিছিল did হৈছে কি did is a helping verb he could give you a gift
ইয়াত কি কুড ক'ত পাইছিলো কুড কি এয়া কুড মডেল ভাৰ্ব ক'ত বহিছে গিভ দিয়া গিভ গেভ গিভেন এই গিভেন মানে কি গিভ মানে কি মেইন ভাৰ্ব এই মেইন ভাৰ্বৰ আগত যেতিয়া কুড বহিছে ক'ত বহিছে আগত বহিছে তাৰপিছত আই ৱাজ ৱাকিং ইন মাই গাৰ্ডেন খোজ কৰা মেইন ভাৰ্ব ৱাজ হেল্পিং ভাৰ্ব সদায় আগত বহে এইবোৰ আছে কি মেইন ভাৰ্ব আৰু হেল্পিং ভাৰ্বৰ মাজত পাৰ্থক্য আপোনালোকে নিশ্চয় বুজিব পাৰিছে ৱাজ হেল্পিং ভাৰ্ব আৰু ৱাকিং মানে কি ৱাক মানে কি মেইন ভাৰ্ব খোজ কৰা তাৰপিছত she can run fast here the word can is used as কি she can run fast মানে তাই ফাষ্ট কি কৰিব পাৰে দৌৰিব পাৰে ইয়াত যদি কোৱা হয় কেন কি ভাৰ্ব মেইন ভাৰ্ব নে মানে মেইন ভাৰ্ব নে হেল্পিং ভাৰ্ব কি হ'ব কেন হেল্পিং ভাৰ্ব যদি ইয়াত থাকে মডেল তথাপিও শুদ্ধ উত্তৰ ইউ শুড ষ্টাডি ইংলিছ ইয়াৰ ষ্টাডি ইজ ইউজ এজ ষ্টাডি কি অধ্যয়ন কৰা তাৰ আগত কি আছে শুড ষ্টাডি কি হ'ব ষ্টাডি হ'ব কি মেইন ভাৰ্ব আৰু শুড মানে কি শুড হৈছে হেল্পিং ভাৰ্ব বা মডেল ভাৰ্ব মানে মডেল ভাৰ্ব অলছ নন এজ হেল্পিং ভাৰ্ব শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ হৈছে মেইন ভাৰ্ব হি ইজ ৰাইটিং এ লেটাৰ দ্য ৱাৰ্ড ৰাইটিং ৰাইটিং মানে কি ৰাইট ৰাইটৰ পৰা ৰাইট কি হৈছে ৰাইটিং হৈছে ৰাইটিং মানে কি লিখা লিখি আছে ৰাইট ৰাইট হৈছে কি মেইন ভাৰ্ব ইজ হৈছে কি এম ইজ আৰ বি ভাৰ্ব ই হৈছে হেল্পিং ভাৰ্ব হেল্পিং ভাৰ্বক সহায় লৈহে কি ৰাইটিং হৈছে অকলে বহিব নোৱাৰে ৰাইট অকলে বহিব নোৱাৰে ৰাইটৰ লগত কি হ'ব এছ বা এজও হ'ব গতিকে শুদ্ধ উত্তৰ কি ৰাইটিং মেইন ভাৰ্ব আৰু ইজ হৈছে কি হেল্পিং ভাৰ্ব তাৰপিছত নীতি ৱাজ কল্ড বেক ইয়াৰ তাৰ ৱাৰ্ড কল্ড ইজ কি হ'ব মেইন ভাৰ্ব আৰু ৱাজ হৈছে কি হেল্পিং ভাৰ্ব শুদ্ধ উত্তৰ মেইন ভাৰ্ব এইটো আসল প্ৰশ্নটো আমাৰ শেষৰ এইটোতে আছে এইটো প্ৰশ্ন মানে বহুতে কি কৰিছিল কিছুমানে যেতিয়া এনচাৰ কি দিছিল সেই এনচাৰ কি ভুলকে দিছিল পিছত ভিডিঅ' ডিলিট কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অলপ আগতে পাইছিলো কি মেইন ভাৰ্ব বা হেল্পিং ভাৰ্ব দুয়োটাই হয় ইয়াৰ শুদ্ধ উত্তৰ কি নাউনো নহয় 2019 চনত আহিছিল এডভাৰ্বো নহয় প্ৰনাউনো নহয় কি হয় ইয়াৰ শুদ্ধ উত্তৰ ভাৰ্ব কি ভাৰ্ব যদি মেইন ভাৰ্ব থাকে মেইন ভাৰ্ব যদি থাকে হেল্পিং দুয়োটাই হয় কিন্তু ইয়াত কেৱল ভাৰ্ব বুলি দিছে শুদ্ধ উত্তৰ ভাৰ্ব তাৰপিছত এতিয়া আহিছো টপিক নাম্বাৰ 3 টেন্স টেন্স কিন্তু বহুত মানে কি ডাঙৰ চেপ্টাৰ এটা হয় মানে এটা মাৰাথন ক্লাছত ইমান মানে ডাঙৰ ক্লাছ কি কৰা টপিকটো মানে কভাৰ কৰা নাযায় তথাপি ইয়াত মানে অলপ চলপকে দিছো আপোনালোকে এটা বেছিক আইডিয়া পাব তাৰপিছত যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি উত্তৰ কৰিব পাৰিব আৰু পৰীক্ষাটো সহায় হ'ব কিন্তু টেন্স বুলিলে আমি প্ৰায় 3 ঘণ্টা 4 ঘণ্টা লৈ আমি পঢ়িব লাগে তথাপি মানে যিমান পাৰো চেষ্টা কৰিছো টেন্স আমাৰ যি টেন্স কাল ক্ৰিয়াৰ কাল the time of action and state of action or event আমার টেন্সে কি করে কোন একটা কাম হওয়া বা করা বোঝায় আর স্টেট অফ অ্যাকশন এন্ড ইভেন্ট কোন একটা ঘটনা কোন একটা কার্য করা বা হওয়া যেটা বোঝায় তাক কি কোৱা হয় টেন্স বুলি কোৱা হয় আমি টেন্স কেনেদৰে বুজিব পাৰিম টাইম অফ অ্যাকশন টেন্স যেনে হি গোজ টু স্কুল প্ৰেজেন্ট টাইম বৰ্তমান হি ৱেন্ট টু স্কুল স্কুললৈ গৈছিল পাষ্ট টাইম কেতিয়া গৈছিল গৈছিল আৰু হি উইল গো টু স্কুল কি
স্কুলত যাব, স্কুললৈ যাব, মানে কেতিয়া যাব, অহাকালি যাব পাৰে, অহা মাহতো যাব পাৰে। ফিউচাৰ টাইম আমি ক'ব নোৱাৰো কেতিয়া যাব, যেনে বৰষুণ আহিব আহিব। তাৰপিছত ফ্ৰম দ্য এবভ চেণ্টেন্স ইট উইল বি ক্লিয়াৰ টু দ্য ষ্টুডেণ্ট that there are three main types of tense: tense, the present tense, the past tense, and the future tense. আমি ওপৰৰ যি উদাহৰণ কৈছিল, কৈছে আৰু কৈছিল, গৈছে, গৈছিল আৰু যাব, বা যি প্ৰেজেন্ট বৰ্তমান মানে স্কুলত যায়, গৈছিল আৰু যাব, ইয়াৰ পৰা আমি কি পাওঁ, এই তিনিটা আমি টেন্স পাওঁ, যাক কোৱা হয় প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। ইয়াৰ পৰা প্ৰশ্ন আহে। ইয়াৰ পৰৱৰ্তী সময়ত টেন্সৰ মানে ভিডিঅ' লৈ আহিম, কিন্তু সময়ৰ যি অভাৱ, যেনে ষ্টেট অফ একশ্যন, ফাংচনছ অফ টেন্স আমি যদি চাওঁ, আই ৰাইট লেটাৰ্ছ ৰেগুলাৰলি, ইয়াত কি হ'ব, ৰেগুলাৰলি প্ৰতিদিনে প্ৰেজেন্ট, আৰু হেবিচুৱেল ফাংচন মানে অভ্যাসত, মানে প্ৰতিদিনে মানে কি কৰে, ৰেগুলাৰলি কণ্টিনিউ কি কৰে, প্ৰেজেন্ট মানে বৰ্তমান সময়ত কি কৰে লিখে, ইয়াৰ বৰ্তমানক বুজায় আৰু হেবিচুৱেল ফাংচন বা হেবিচুৱেল একশ্যন। আই এম ৰাইটিং এ লেটাৰ, ইয়াত কি হ'ব, প্ৰেজেন্ট কণ্টিনিউৱাছ বা প্ৰগ্ৰেছিভ ফাংচনছ, মানে প্ৰেজেন্ট যি বৰ্তমান অবিৰত আৰু প্ৰগ্ৰেছিভ মানে উন্নত, মানে কামটো শেষ হোৱা নাই, উন্নত। I have just written a letter, present perfect or preceding function, মানে I have just এই মাত্র অলপ আগতে written a letter। তাৰপিছত I have been writing, I have been writing a letter, এক মিনিট, ইয়াত ৰাইটিং হ'ব, ৱেটিং নহয়, ৰাইটিং। টাইপিং মানে বহুত দুদিনমান টাইপ কৰিলোঁ, টাইপ কৰোঁতে মানে অলপ কি হৈ গৈছে। এ লেটাৰ ফৰ চামটাইমছ, ইয়াত যি ফৰ আছে, ইয়াত দুটা বস্তু পাব, ফৰ আৰু চিন্স, এই দুটা থাকিলে আমি যি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ বা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ এইবোৰ আমি কি কৰিব পাৰিম, এই ফৰ আৰু চিন্সৰ জৰিয়তে উলিয়াব পাৰিম। ইয়াত কি বুজায়, টাইম এক্সপ্ৰেছন অৰ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তাৰপিছত ষ্ট্ৰাকচাৰ অফ প্ৰেজেন্ট টেন্স, আপোনালোকে এইখিনি মনত ৰাখিব, এইখিনি মনত ৰাখিলে যিকোনো প্ৰশ্ন অহাৰ লগে লগে কোনো কথাই নাই, শুদ্ধ উত্তৰ কৰিব পাৰিব। এইখিনি হৈছে মেইন, মানে যি মানে গোটেই আমাৰ টেন্সৰ চেপ্টাৰ, এই টেন্সৰ চেপ্টাৰত এইখিনি হৈছে মেইন মাইলৰ খুঁটি, এইখিনিৰ পৰাই সব হয়। যেনে চিম্পল প্ৰেজেন্ট, যেনে ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান, ইয়াত কি হ'ব, এছ বা ইয়েছ হ'ব, তাৰপিছত প্লাছ অবজেক্ট আৰু কিবা কিবি থাকিব। প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স, যেনে ছাবজেক্ট প্লাছ এম, ইজ, আৰ, যি বি ভাৰ্ব আছে অলপ আগতে পালোঁ, সেইকাৰণে আমাক ভাৰ্ব লাগিবই, প্লাছ আই এন জি, ভাৰ্ব ওৱান প্লাছ আই এন জি প্লাছ অবজেক্ট। প্ৰেজেন্ট পাৰফেক্ট টেন্স, ছাবজেক্ট প্লাছ হেজ, হেজ হ'ব আৰু হেব হ'ব, যেনে আই হেভ, চি হেজ, প্লাছ ভাৰ্ব থ্ৰী, ইট, এট, ইটেন, যি আমাৰ ইটেন আছে, ভাৰ্ব থ্ৰী আৰু অবজেক্ট। তাৰপিছত প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কি হ'ব, ছাবজেক্ট প্লাছ ভাৰ্ব, ছাবজেক্ট প্লাছ হেজ প্লাছ হেভ, হেজ হ'ব আৰু হেভ হ'ব আৰু বিন, যেনে আই হেভ বিন, প্ৰশ্ন আহি আছে, প্লাছ ভাৰ্ব ওৱান প্লাছ আই এন জি, অবজেক্ট, আৰু আমাৰ যি অলপ আগতে ক'লোঁ ফৰ আৰু চিন্স প্লাছ টাইম, এইখিনি থাকিব। যে 2020 চনৰ পৰা কিবা 1920 চনৰ পৰা 1947 পৰা যি আছে তাতে বসবাস কৰি আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিলে এই দুটা শব্দ আপোনালোকে দেখা পাব, ধৰি থকা আৰু পৰা, যদি মানে নিৰ্দিষ্ট সময় বুজায় তেনেহ'লে আপোনালোকে এই দুটা দেখা পাব। এইখিনি হৈছে আমাৰ মেইন কি, আমাৰ মেইন প্ৰেজেন্ট টেন্সৰ এইখিনি হৈছে মেইন। যিকোনো প্ৰশ্ন আহিলে আপোনালোকে এই যি আমাৰ ডেফিনিশ্যন টেন্সৰ যি চাৰ্ট, এইখিনি লিখি ল'ব, আৰু পাৰিলে মানে দুবাৰমান যদি চাই এনে আহি যাব। যেনে
হি টেক্স সিম্পল বা প্ৰেজেণ্ট ইনডিফিনিট হি ইজ টেকিং তাৰপিছত হি হেজ টেকেন হি হেজ বিন টেকিং এইবোৰ হৈছে কি আমাৰ যি এই চাৰিটা টেন্স আছে ইয়াৰ মানে মনত ৰখা ট্ৰিক যেনে হি টেক্স হি ইজ টেকিং হি হেজ টেকেন হি হেজ বিন টেকিং আৰু ইয়াৰ পিছত যি ছাবজেক্ট ইয়াৰ পিছত আৰু কিবাখিনি অবজেক্ট থাকিব এইখিনি আপোনালোকে চালে উত্তৰ পাব তাৰপিছত ইকুৱেশ্যন অফ পাষ্ট টেন্স কি থাকিব সিম্পল পাষ্ট টেন্স বা সিম্পল ইনডিফিনিট টেন্স যেনে সাবজেক্ট থাকিব ভার্ব টু যেনে ডু ডিড ডান গো এণ্ড গান অবজেক্ট আৰু পাষ্ট কন্টিনিউয়াছ টেন্স সাবজেক্ট প্লাস ওয়াজ ওয়ের আমাৰ যি এমিচাৰ আছে এমিচাৰৰ সলনি কি হ'ব ওয়াজ আৰু ওয়েৰ হ'ব আৰু প্লাস ভার্ব ওয়ান আইএনজি আৰু অবজেক্ট থাকিব কেৱল আপোনালোকে মনত ৰাখিব এমিচাৰৰ সলনি কেৱল এইটো হ'ব এমিচাৰ নহ'ব তাৰপিছত past perfect tense subject plus head plus আমাৰ যে ভাৰ্ব ফৰ্ম আছে থ্ৰী ভাৰ্বৰ তালিকাখন এবাৰ চাব তেতিয়া মানে সহায় হ'ব ভাৰ্ব থ্ৰী আপোনালোকে পঢ়িছে কেৱল মানে এবাৰ চালে আহি যাব তাৰপিছত past perfect continuous tense যেনে subject plus head plus been তাতে আছিল have present of have আৰু ইয়াত কি আছে had আৰু বাকীখিনি একে been verb one ing যদি আইএনজি যোগ হয় কেৱল ভাৰ্ব ওৱান থাকিবই আইএনজি যোগ হোৱাৰ লগে লগে কি থাকিব ভাৰ্ব ওৱানৰ লগত আইএনজি হ'বই আৰু অবজেক্ট প্লাস যি আমাৰ ফৰ আৰু সিন্স প্লাস টাইম এইখিনি একে কেৱল তাতে আছিল কি হেড ইয়াত হৈছে হেড তাতে আছিল হেজ হেভ যেনে হি টুক হি ৱাজ টেকিং হি হেজ টেকেন হি হেড বিন টেকিং এইখিনি হৈছে মনত ৰখা ট্ৰিক এইখিনি মানে আৰু ইয়াৰ পিছত যি থাকে আৰু অবজেক্ট আৰু কিবা কিবি থাকিব এইখিনি আপোনালোকে মিলাই ল'ব মানে প্ৰশ্ন পৰীক্ষাত দেখিলেই পাব আৰু প্ৰশ্ন আহে টেন্সৰ পৰা মানে টেন্স ইমান ডাঙৰ সেইকাৰণে মানে এইখিনি দি পিছত কিছুমান প্ৰশ্ন ইনক্লুড কৰিছো স্ট্ৰাকচাৰ অফ ফিউচাৰ মানে কি স্ট্ৰাকচাৰ অফ ফিউচাৰ টেন্স বা যি আমাৰ ফিউচাৰ ইনডিফিনিট কণ্টিনিউয়াছ পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউয়াছ ফিউচাৰৰ এইখিনি আছে যেনে সাবজেক্ট প্লাস কি হ'ব আই আমাৰ যি আই আৰু কি আছে উই আছে তাৰ লগত আই শেল উই শেল আৰু হি উইল প্লাস ভাৰ্ব ওৱান প্লাস অবজেক্ট এইখিনি থাকিব আৰু ফিউচাৰ কণ্টিনিউয়াছ টেন্সত সাবজেক্ট প্লাস উইল শেল আমাৰ যি সাবজেক্ট যদি আই থাকে উই আই শেল আৰু পি ভাৰ্ব প্লাস আইএনজি ভাৰ্ব ওৱান আইএনজি আৰু অবজেক্ট এইখিনি থাকিব আৰু ফিউচাৰ পাৰফেক্ট টেন্সত সাবজেক্ট প্লাস ভার্ব সাবজেক্ট প্লাস কি থাকিব আমাৰ যে অক্সিলাৰি ভার্ব উইল শেল প্লাস হেভ ভার্ব থ্রি প্লাস অবজেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত এই মানে এইবোৰ বেছি পৰীক্ষা নাহি কি থাকিব সাবজেক্ট প্লাস উইল হেভ বিন প্লাস ভার্ব ওৱান আইএনজি অবজেক্ট তাৰপিছত ফৰ সিন্স প্লাস টাইম মানে ইমান সময় নষ্ট কৰাৰ কাৰণে পৰীক্ষাত প্ৰশ্ন নিদিয়ে মানে ইয়াৰ পৰা কি আহে বিশেষকৈ যি ফিউচাৰ টেন্স ইয়াৰ পৰাহে প্ৰশ্ন বেছি আহে আৰু বেছি প্ৰশ্ন আহে কি পাষ্ট টেন্সৰ আৰু প্ৰেজেন্ট টেন্সৰ ফিউচাৰত বেছি মানে অহা দেখা নাযায় যেনে হি উইল টেক হি উইল বি টেকিং হি উইল হেভ টেকেন তাৰপিছত হি উইল হেভ বিন টেকিং ইমান ডাঙৰ প্ৰশ্ন মানে কি ছাত্ৰ ছাত্ৰীৰ সময় নষ্ট কৰাৰ কাৰণে নিদিয়ে তাৰপিছত এতিয়া আহিছো আইডেন্টিফাই দ্য টেন্স ইউজ ইন দ্য ফলোইং সেন্টেন্স মিনা গোজ টু স্কুল এভৰি ডে শুদ্ধ উত্তৰ কি সিম্পল প্ৰেজেন্ট অৰ প্ৰেজেন্ট ইনডিফিনিট কি কৰে যিবোৰ কাম প্ৰতিদিনে প্ৰতি সপ্তাহে প্ৰতি মাহে হয় তাক কি কোৱা হয় প্ৰেজেন্ট
ইনডিফিনিট টেন্স বুলি কোৱা হয়। তাৰপিছত দে আৰ ৱৰ্কিং অন দ্য প্ৰজেক্ট টুগেডাৰ, আৰু সিহঁতে সেই প্ৰজেক্টটো কি কৰিছে, একেলগে কৰি আছে। আৰ ইয়াত আৰু সলনি যেতিয়া কি থাকিব, ৱাজ থাকিব, তেতিয়া কি হ'ব, পাষ্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ শুদ্ধ উত্তৰ কি, প্ৰেজেন্ট কণ্টিনিউৱাছ। কিয়, ইয়াত আছে আৰ, এম ইজ আৰ, বি ভাৰ্ব আছে, আৰু যদি আৰ থাকে, আৰু সলনি ৱাজ থাকে, ৱাজ ৱেৰ থাকে, ৱেৰ আৰু ৱাজ থাকিলে কি হ'ব, পাষ্ট কণ্টিনিউৱাছ টেন্স। শুদ্ধ উত্তৰ প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স। তাৰপিছত হি হেজ ডান দ্য ৱৰ্ক, ইয়াৰ শুদ্ধ উত্তৰ কি, কামটো হি হেজ ডান, কামটো কৰিলে ইতিমধ্যে কি হৈছে, শুদ্ধ উত্তৰ প্ৰেজেন্ট পাৰফেক্ট। কি আছে, হেজ আছে। আই হেভ বিন ৱৰ্কিং এজ এ ডক্টৰ ফৰ 2 years। এতিয়া মানে কি, কেৱল আপোনালোকে উত্তৰবোৰ জনাব, প্ৰশ্নখিনি কৈ দিছোঁ, সময় মানে বহুত দীঘল হৈ আছে, ভিডিঅ'টি আপলোড হওঁতে মানে পলম হ'ব। আই মেট হিম 5 years ago, কি উত্তৰ মানে কি হ'ব, কি টেনচন হয়, উত্তৰটো কম কৰি জনাব। ৰাহুল ৱাজ গোয়িং টু স্কুল, কি টেন্স। ইন্দু হেড ডান হাৰ হোমৱৰ্ক when her parents come back, প্রশ্ন উত্তর। The workers have been working on the building for a long time. I will represent him in court, কি টেন্স। Unita will be staying in New York next week, or যদি থাকে month, years. We shall have finished the work before sunset, ইমান ডাঙৰ প্ৰশ্ন, ইমান ডাঙৰ টেন্স পৰীক্ষাত নাহে। Ravi will have been teaching for 12 years next month, next year থাকিব পাৰে। Choose the correct option. I dashed him last Monday, যি মিট, যি মেইন ভাৰ্ব আছে, কি ফৰ্মত হ'ব, শুদ্ধ উত্তৰ মিট। কিয়, ইয়াত আছে কি লাষ্ট মানডে। She dash a book every night, read, কি হ'ব, ভাৰ্বৰ লগত এছ ৱাই এছ যোগ হ'ব। Choose the correct option. We dash the national anthem every morning at school, ইয়াত কি হ'ব, প্ৰতিদিনে প্ৰতি সপ্তাহে যি হোৱা বুজায়, কি হ'ব, সিং। কিয় এছ নহয়, ই হৈছে আমাৰ যি থাৰ্ড ফৰ্ম নহয় নহয়, উই। তাৰপিছত choose the correct option. I dash a correct film yesterday, সি মেইন ভাৰ্ব, কি হ'ব, স। কিয় আছে, yesterday আছে যে। এতিয়া আহিছো আমাৰ মেইন টপিকস। যিহেতু টেন্স বহুত দীঘল, সেইকাৰণে অলপ মানে আগৰ যি ৰুলখিনি দিছোঁ, তাৰপিছত কিছুমান MCQ দিছোঁ, আপোনালোকে কমেণ্ট কৰি সেই ৰুলৰ জৰিয়তে, ইতিমধ্যে আপোনালোকৰ পূৰ্বৰ পৰা ধাৰণা আছে, পূৰ্বৰে পৰা যি কনচেপ্ট ফৰ্মেশ্যন বুলি কয়, গতিকে আপোনালোকে কেৱল মনত কৰিছোঁ সেই মানে যি ৰুলছ এণ্ড ষ্ট্ৰাকচাৰ আছে। এতিয়া ইয়াৰ পৰা প্ৰশ্ন আহে, টপিকস নম্বৰ 4, প্ৰিপজিশ্যন। প্ৰিপজিশ্যন, প্ৰিপজিশ্যন আৰ দ'জ ৱৰ্ড which are used before a noun or pronoun and denote the relation between the noun or pronoun and the other part of the sentence or part of speech. আমাৰ যি পদ আৰু ইয়াৰ প্ৰকাৰ আছে, সেইবোৰৰ লগত কি কৰে, এই নাউন বা প্ৰনাউনক কি কৰে, প্ৰিপজিশ্যনে যোগ কৰে। যেনে I go to school by bus, ইয়াত টু হৈছে কি, প্ৰিপজিশ্যন। তাৰপিছত I need a roof over us, আমাৰ যি চালৰ প্ৰয়োজন। He is at home, এইটো হৈছে এটা প্ৰিপজিশ্যন। Mina was in the kitchen, ইন হৈছে প্ৰিপজিশ্যন।
আই ডণ্ট টক টু হিম। টু হৈছে প্ৰিপজিশ্যন। মানে কি প্ৰিপজিশ্যন হৈছে এনে এটা ৱৰ্ড যিয়ে নাউন বা প্ৰনাউনৰ লগত কি হয় আগত বা পিছত বহি কি কৰে সেন্টেন্সৰ যি এটাৰ লগত আনটো কি কৰে জড়িত কৰে ৰিলেশ্যন মানে সম্পৰ্ক কৰি তোলে আৰু সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাত সহায় কৰে। এতিয়া আহিছো প্ৰিপজিশ্যন are those words which are used before noun or pronoun and denote এইখিনি ক'লোৱে। ইয়াত টকা দিছো মানে কি আপোনালোকে জানেনে কি হৈছে টাইপ কৰোঁতে মানে কিছুমান উল্টা পাল্টা হৈ গৈছে, ডাবল ডাবল হৈ গৈছে, বেছি নহয় 1% 2%। ইয়াত টকা দিছো কেতিয়াবা প্ৰিপজিশ্যনবোৰে কুৱেশ্যন ৱাৰ্ডক বিশেষভাৱে দেখুৱাবলৈ আৰু নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্বক বিশেষভাৱে দেখুৱাবলৈ কি হয় সেন্টেন্সৰ শেষত পঢ়ে, যেনে হু ৱাজ হি টকিং টু, মানে কোন সি কথা কৈ আছে, ক'ত বহিছে পিছত। হি ডাজ নট হেভ এ পেন টু ৰাইট উইথ, আৰু ক'ত বহিছে উইথ, তাৰ লগত কি নাই পেন নাই লিখিবৰ কাৰণে। হোৱাট ইজ দ্য বয় ক্ৰাইং ফৰ, সেই ল'ৰাজন কোন হয় যি কান্দি আছে। হু আৰ লাফিং ডাবল হৈছে এট, মানে কোনে হাঁহি আছে, ডাবল হৈছে এট লাফিং। এইবোৰ হৈছে কি মানে বাক্যৰ শেষত মানে সেন্টেন্সৰ শেষত কি হয় পঢ়ি কিছুমান যি পাৰ্ট অফ স্পীচৰ আমাৰ বাকী ৱৰ্ড আছে সম্পূৰ্ণ বাক্যৰ শেষত বহি বিশেষভাৱে দেখুৱাই বা জোৰ দি দেখুৱায়। প্ৰিপজিশ্যন বিফৰ পাৰ্টিকুলাৰ প্লেচ পিৰিয়ড অফ টাইম, যেনে এট ইন অন টু এন ইনটু, এইবোৰৰ পৰা প্ৰশ্ন আহে। সৰু ঠাইৰ আগত এট, ডাঙৰ ঠাইৰ আগত ইন ব্যৱহাৰ হয়। নিৰ্দিষ্ট সময় বুজাবলৈ এট আৰু নিৰ্দিষ্ট সময়কাল বুজাবলৈ ইন ব্যৱহাৰ হয়। লগতে সময়কাল বুজাবলৈ ৰাতি দিনৰ আগত, ৰাতি বা দিনৰ আগত কি হয় অন ব্যৱহাৰ হয়। ইয়াৰ উপৰিও ট্ৰেভেল আৰু মুভমেণ্ট বুজাবলৈ কি হয় এট, টু, ইন, ইনটু আদি ব্যৱহাৰ হয়। লগতে ভিতৰত থকা বুজাবলৈ ইন ব্যৱহাৰ হয়। ইয়াৰ পৰা প্ৰশ্ন ডিএলটত আহিছে, যেনে হি লিভছ ইন দিল্লী, মানে দিল্লী, আমি দিল্লী বুলি কওঁ অসমীয়াত। উই লিভ এট গোৱালপাৰা, আমি যি গোৱালপাৰাত বাস কৰোঁ। হি কেম এট 10 o'clock, ফৰ সময় বুজাইছে। হি ৱাজ বৰ্ন ইন নৱেম্বৰ, সময় বুজাইছে, সময় মানে কি নৱেম্বৰ মাহত জন্ম হৈছিল। হি কেম ইন দ্য আফটাৰনুন, ইন হৈছে প্ৰিপজিশ্যন। তাৰপিছত উই ট্ৰেভেল ডেইলি ফ্ৰম গুৱাহাটী টু দিল্লী, দিল্লী, ফ্ৰম হৈছে কি প্ৰিপজিশ্যন, কি বুজাইছে গতি বুজাইছে মানে মুভমেণ্ট। তাৰপিছত দে এৰাইভ ইন ইণ্ডিয়া ইন মাৰ্চ, দুটা প্ৰিপজিশ্যন আছে, দুটা বুজাইছে কিয় অলপ আগতে আলোচনা কৰিছো। ইন ইয়াত কোৱা হৈছে ডাঙৰ ঠাইৰ আগত ইন বহে আৰু ক'ত বহে নিৰ্দিষ্ট সময় বুজাবলৈ কি হয় ইন ব্যৱহাৰ হয়। সেইকাৰণে ইয়াত কি হৈছে ইন মাৰ্চ বুজাইছে, মাৰ্চ মাহক আৰু ডাঙৰ ঠাইত। মিনু ইজ ইন দ্য ক্লাছৰুম, ক'ত আছে ভিতৰত আছে, ইন ভিতৰত থকা বুজাইছে। আই এৰাইভ এট শৰাইঘাট ব্ৰিজত। তাৰপিছত আই গ টু বাছ ষ্টেণ্ড লেট, গতি বুজাইছে, গতি মুভমেণ্ট, লৰচৰ কৰা, ট্ৰেভেল যাত্ৰা কৰা। দ্য ফক্স ফিল
ইনটু দ্য ৱেল। ক'ত ইনটু ইনটু কেনেকৈ পাইছিলোঁ আমি, ইয়াত আছে। ইনটু ক'ত ব্যৱহাৰ হয়, মুভমেণ্ট আৰু ট্ৰেভেল। তাৰপিছত বাই আৰু উইথ। মানুহৰ আগত বাই আৰু বস্তুৰ আগত উইথ ব্যৱহাৰ হয়। যেনে উই ৱাৰ্ক উইথ আৱাৰ হেণ্ডছ, আমি হাতেৰে কি কৰোঁ, কাম কৰোঁ। তাৰ কথা বুজাইছে, মানুহৰ, আমাৰ মানুহৰ আগত। উই সি উইথ আৱাৰ আইচ, আমি কি কৰোঁ, আমি চকুৰে চাওঁ বা দেখোঁ। দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ, বস্তু উঠাৰ। দ্য লেটাৰ ৱাজ ৰিটেন বাই পূজা। মানুহে কি কৰিছে, পূজাই, পূজা মানে কি, মানুহৰ নাম কি কৰিছে, পূজাৰ দ্বাৰাই মানে পূজাৰ জৰিয়তে কি কৰিছে, চিঠিখন লিখা হ'ল। গতিকে মানুহৰ লগত কি বহিছে, পাই। তাৰপিছত ইয়াত বাই, ইয়াত উইথ কিন্তু ইয়াত মানুহ যদিও আছে, কিন্তু ইয়াত বাই বুলি কৈছে, কিয়নো লেটাৰখন লিখিছে, কিহেৰে লিখিছে, কলম। কলম হৈছে এটা বস্তু, সেইকাৰণে বস্তুৰ আগত কি বহিছে, বস্তুৰ আগত বহিছে বাই। বিটুইন আৰু এমং, দুজনৰ মাজত বুজাবলৈ বিটুইন আৰু দুজনতকৈ বেছিৰ মাজত বুজাবলৈ এমং ব্যৱহাৰ হয়। যেনে দ্য মেটছ উইল বি প্লে বিটুইন ইণ্ডিয়া এণ্ড অষ্ট্ৰেলিয়া, দুজন মানুহ বা দুটা বস্তু যেনে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত কি হ'ব, সেইখন অনুষ্ঠিত হ'ব। তাৰপিছত দেয়াৰ ইজ এ এলায়েন্স বিটুইন দ্য থ্ৰী ইউৰোপিয়ান নেশ্যন। তাৰপিছত দ্য টিচাৰ ডিষ্ট্ৰিবিউট দ্য অৰেঞ্জ এমং দ্য বইজ, মানে দুজনতকৈ বেছি ছাত্ৰ ছাত্ৰীৰ মাজত কি কৰিব, ইয়াত দুটা আছে, অৰেঞ্জ মানে কমলা কি কৰিব, ভাগ কৰি দিব। দ্য টিচাৰ ডিষ্ট্ৰিবিউটেড এমং দেম, মানে ইয়াত ছাত্ৰ ছাত্ৰীৰ কথা বুজোৱা হৈছে। নট ইজ আৰু এভৰি কেনট বি ইউজ বিটুইনৰ আগত কেতিয়াও ইজ আৰু এভৰি ব্যৱহাৰ নহয়। অন এণ্ড অভাৰ, শাৰীৰিক সম্পৰ্ক, শাৰীৰিক স্পৰ্শ হ'লে মানে মানে যেতিয়া আমি হাতেৰে স্পৰ্শ কৰোঁ, চুব পাৰোঁ, তেনেহ'লে কি হয়, অন, আৰু নহ'লে আমি যদি টাচ কৰিব পাৰোঁ, নহ'লে টাচ কৰিব পাৰিলে অন আৰু নোৱাৰিলে অভাৰ ব্যৱহাৰ হয়। যেনে দ্য স্কাই ইজ অভাৰ আৱাৰ হেড, আমি আমাৰ মূৰৰ ওপৰত যি আকাশ আছে, আমি চুব পাৰোঁ নেকি, নোৱাৰোঁ। দ্য বুক ইজ অন দ্য টেবুল, টেবুলত কি আছে, কিতাপখন লাগি আছে, অন টাইম এণ্ড ইন টাইম, প্ৰশ্ন আহিছিল। ইন টাইম মিনছ নট লেট অৰ ইন দ্য গিভেন টাইম স্পান, মানে যি নিৰ্দিষ্ট সময়, ইন টাইম। যেনে উই ৰিচ দ্য এক্সামিনেশ্যন চাৰ্টেন টাইম চেণ্টাৰ ইন টাইম, ইয়াত কি হৈছে, দুটা এক্সামিনেশ্যন হৈছে। পেচেঞ্জাৰ শুড বি ইন টাইম ফৰ দেয়াৰ ট্ৰেইন, ইয়াত কি হৈছে, ইন টাইম। তাৰপিছত অন টাইম মিনছ শ্বেডিউল টাইম, মানে দ্য ট্ৰেইন ইজ ৰানিং অন টাইম। দ্য এক্সামিনেশ্যন ষ্টাৰ্ট অন টাইম, যেনে 7টা বজাত আমাৰ কৃষ্ণাইৰ ৰেলখন গুৱাহাটীলৈ যায়, মানে পাৰ্টিকুলাৰ যি টাইম আৰু যি মানে লেট কৰিব নোৱাৰোঁ, এই দুটাৰ মাজত পাৰ্থক্যকে কি হয়, ইন টাইম আৰু অন টাইম বুলি কোৱা হয়। তাৰপিছত আইডেণ্টিফাই দ্য প্ৰিপজিশ্যন ইন দ্য ফলোয়িং চেণ্টেন্স
এইবাৰ পৰীক্ষাত আহিছিল দ্য কেট ৱাজ স্লিপিং আণ্ডাৰ দ্য কট। কি হ'ব? আণ্ডাৰ। আণ্ডাৰ হৈছে কি এটা প্ৰিপজিশ্যন। তাৰপিছত দ্য এপ্লিকেশ্যন ৱাজ ৰিটেন ডেছ এ কি হ'ব? উইথ। অলপ আগতে যে পূজা পাইছিলোঁ সেই পূজাৰ নিচিনা কলমেৰে যেতিয়া লিখিছে ইয়াত উত্তৰটো কৰি দিয়া আছে। ইয়াৰ মানে কি হৈছিল, তাক কেনভাছ ডেছ হ'ব লাগিছিল, কিন্তু মানে যি মানে মোৰ মোবাইলত মানে বহুদিন কি কৰিছিলোঁ টাইপ কৰিছিলোঁ উল্টা পাল্টা হৈ গৈছে, সেইকাৰণে কিছুমান হৈছে আৰু। দ্য বুক ইজ ডেছ দ্য টেবুল, ইয়াৰ শুদ্ধ উত্তৰ কি? অন দ্য টেবুল। She has been living here ডেছ, ইয়াৰ কি হ'ব? এই আগতে যে কৈছিলোঁ ফৰ আৰু চিন্স ক'ত ব্যৱহাৰ হয়? যদি মানে ধৰি দিয়ে যে 10 বছৰ ধৰি 5 বছৰ ধৰি ই হ'ব ফৰ, আৰু যদি চন থাকে যে 2000 চন 1700 যি থাকে আৰু তেতিয়া কি হ'ব? চিন্স। মানে সময় দেখা পোৱাৰ লগে লগে আপোনালোকে চিন্স ব্যৱহাৰ কৰিব, মানে শুদ্ধটো কৰিব। আই হেভ বিন লিভিং হিয়াৰ 1998 পালোঁ, কি হ'ব? চিন্স। মানে সময় দিয়া আছে, সময় থাকিলে হ'ব কি? চিন্স। আৰু যদি ধৰি যে থাকে বছৰ 5 বছৰ 2 বছৰ 4 বছৰ তেতিয়া কি হ'ব? তেতিয়া হ'ব ফৰ। তাৰপিছত প্ৰিপজিশ্যন লিষ্ট, আপোনালোকে এই প্ৰিপজিশ্যন লিষ্টখিনি মুখস্থ কৰিব। যেনে ইন, উইদিন, ইনটু, এট, টু, অফ, ফৰ, চিন্স, আপ, অন, আপন, অভাৰ, এবভ, ডাউন, আণ্ডাৰ, বিল', বিন। তাৰপিছত আফটাৰ, বিফৰ, আনটিল, টি, ফ্ৰম, বাই, উইথ, বিটুইন, এমংগেষ্ট। তাৰপিছত বিচাইড, বিহাইণ্ড, এলং, এক্ৰছ, থ্ৰু, উইথ, বাই, টুৱাৰ্ডছ, বিয়ণ্ড, এবাউট। ইয়াৰ পৰা প্ৰশ্ন আহে। মানে বেছি মানে ইনক্লুড কৰিলে অলপ টাইপ কৰোঁতে খেলি মেলি লাগে আৰু সময় বহুত দীঘল হ'ব। এতিয়া হৈছে এডভাৰ্ব। এডভাৰ্বৰ মানে বিতংভাৱে ভিডিঅ' দিয়া আছে, আপোনালোকে যদি চোৱা নাই চাব। বেছি মানে বিশেষকৈ আৰু আলোচনা নকৰোঁ, ইয়াত কেৱল কনচেপ্টখিনিহে দিছোঁ। এডভাৰ্ব হৈছে এনে এটা ৱাৰ্ড যিয়ে কোনো এটা চেণ্টেন্সৰ প্ৰথমত মানে ফৰ্ম পজিশ্যনত, মাজত অৰ্থাৎ ছাবজেক্ট আৰু ভাৰ্বৰ মাজত মানে মেইন পজিশ্যনত, আৰু বাক্যৰ শেষত মানে এণ্ড পজিশ্যনত বহি এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংচন আদিক বিশেষভাৱে দেখুৱাই, অৰ্থাৎ মডিফাই বা কোৱালিফাই কৰে। এইখিনি আৰু আলোচনা নকৰোঁ, কেৱল মানে ইয়াত দিছোঁ। যেনে টাইপছ অফ ভাৰ্ব, এডভাৰ্ব, যেনে এডভাৰ্বৰ টাইমছ, এইখিনি আপোনালোকে ইতিমধ্যে চাইছে। তাৰপিছত এডভাৰ্বৰ প্লেচ, ইয়াৰ পৰা প্ৰশ্ন ডাইৰেক্ট উঠাই দিয়ে। এডভাৰ্ব অফ মেনাৰ, এইখিনি আলোচনা নকৰোঁ যিহেতু আলোচনা কৰিছোঁ। এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি, এডভাৰ্ব অফ ৰিজন, এডভাৰ্ব অফ ডিগ্ৰী, ইন্টাৰগেটিভ এডভাৰ্ব, এডভাৰ্ব অফ এফাৰ্মেশ্যন অৰ নিগেশ্যন, এইবোৰৰ পৰা প্ৰশ্ন আহে, কিয়নো এডভাৰ্বৰ ওপৰত বিতংভাৱে আলোচনা কৰিছোঁ। কেৱল ইয়াত আপোনালোকক দেখুৱাই দিছোঁ, যিবোৰ মানে নতুন আহিছে আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি চাব। যেনে হি ৰিড ক্লিয়াৰলি, হিয়াৰ দ্য ৱাৰ্ড ক্লিয়াৰলি ইজ এন কি? আছাম DLA 2019 চনত আহিছিল। ইয়াৰ শুদ্ধ উত্তৰ কি? এডভাৰ্ব অফ মেনাৰ। Which of these adverb is an adverb of time? ইয়াৰ শুদ্ধ উত্তৰ কি? yesterday 2024 চনত আহিছিল। She arrived late in the morning is an Assam DLA entrance exam 2017 চনত আহিছিল। ইয়াৰ শুদ্ধ উত্তৰ কি? adverb of time. She arrived late in the morning is an late কি? late হৈছে adverb of time. I am extremely sorry, here
দ্য ৱাৰ্ড এক্সট্ৰিমলি ইজ কি এফ অফ ডিগ্ৰী 2020 চনত আহিছিল হুইচ ৱাৰ্ড ইন দ্য ফলোয়িং সেন্টেন্স ইজ এন এডভাৰ্ব দ্য টাইগাৰ ইজ ৰানিং ফাষ্টাৰ কি কোনটো হৈছে ইয়াৰ ফাষ্টাৰ হৈছে কি এডভাৰ্ব হুইচ ৱাৰ্ড ইন দ্য ফলোয়িং সেন্টেন্স ইজ এন এডভাৰ্ব হি ইজ ৱাকিং শ্ল'লি ইয়াৰ শ্ল'লি হৈছে কি এডভাৰ্ব বাকীবোৰ নহয় টপিক্স নাম্বাৰ 6 ভোকাবুলাৰী আৰু চিনোনিম আৰু এন্টোনিমছ ইয়াৰ পৰা প্ৰশ্ন কমন পাব আপোনালোকে আৰু ইয়াত যিখিনি মানে দিয়া আছে মানে গোটেইখিনি আমাৰ সকলো মানে কি পৰীক্ষাত আহিছে অসমৰ যিমান পৰীক্ষা আছে তাৰ পৰা মানে বাছি বাছি ইয়াৰ লৈছো ভোকাবুলাৰী মানে ই কি কৰে নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব প্ৰিপজিশন কনজাংশন ইন্টাৰজেকশন ডিটাৰমিনাৰ্স তাৰপিছত ইডিয়াম এণ্ড ফ্ৰেজেল ভাৰ্ব প্ৰিফিক্স এণ্ড সাফিক্স আমাৰ যি প্ৰত্যয় আৰু উপসৰ্গ আছে ইয়াৰ ওপৰত আলোচনা কৰিছো এইবোৰ কি কৰে সামৰি লয় আৰু ইয়াত কি বিভিন্ন ধৰণৰ শব্দ প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে যেনে সায়েন্স এণ্ড টেকনলজি তাৰপিছত কবিতাৰ পৰা প্ৰশ্ন দিয়ে মানে ভোকাবুলাৰী বুলি কি বুজা যিমান শব্দ ভাণ্ডাৰ আছে সায়েন্স এণ্ড টেকনলজি চিনেমা ইয়াত synonyms মানে সমাৰ্থক শব্দ from the list below identify the synonym of lament মানে কি দুখ বা শোক প্ৰকাশ কৰা ইয়াৰ শুদ্ধ অৰ্থ কি মৰ্ণ দুখ বা শোক প্ৰকাশ কৰা হৈছে লেমেন্ট আৰু মৰ্ণ মানে কি দুখ বা শোক প্ৰকাশ কৰা এই প্ৰশ্নটো আহিছিল এডিআৰই পৰীক্ষাত এডিআৰই এক্সাম আমাৰ যে গ্ৰেড 3 গ্ৰেড 4 হয় from the list below identify the synonyms of ponder মানে ponder মানে কি গভীৰ চিন্তা ইয়াৰ পণ্ডাৰৰ মানে কি একে অৰ্থ বুজোৱা শব্দ হৈছে কি বাকীবোৰ নহয় ইয়াৰ শুদ্ধ অৰ্থ হৈছে থিং আমি যে চিন্তা কৰো আৰু পণ্ডাৰৰ মানে কি শুদ্ধ অৰ্থ মানে পণ্ডাৰৰ অৰ্থ হৈছে কি গভীৰ চিন্তা কৰা আৰু আমাৰ যে থিংকিং এই থিংকিং মানে হৈছে কি চিন্তা কৰা এতিয়া আছো এন্টোনিম এই বিপৰীতাৰ্থক শব্দ বা বিপৰীত শব্দ যেনে আইডেন্টিফাই দ্য এন্টোনিম অফ ৰষ্ট আটাইতকৈ বেয়া ইয়াৰ বিপৰীত শব্দ কি হ'ব বেষ্ট আটাইতকৈ ভাল বা সৰ্বোত্তম বা আটাইতকৈ উত্তম ৰষ্ট মানে হৈছে কি বেয়া আটাইতকৈ বেয়া আৰু বেষ্ট আমাৰ যি বেষ্ট গুড বেটাৰ বেষ্ট হোৱাট ইজ দ্য অপজিট অফ বিউটিফুল এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যদি আপোনালোকে ভাবে যে এইবোৰ একেবাৰে সহজ আমি পাম কিন্তু নহয় এই প্ৰশ্নটো আহিছিল এডিআৰইত আগলি মানে সুন্দৰ আৰু কুৎসিত ধুনীয়াৰ বিপৰীত কি হৈছে কুৎসিত মানে দেখিবলৈ বেয়া তাৰপিছত হোৱাট ইজ দ্য এন্টোনিম অফ স্লো আমি যে স্লো মানে লাহে লাহে লেহেমীয়া গতিত ধীৰ গতিত মন্থৰ গতিত আমি কি কৰি যাওঁ খোজকাঢ়ো দৌৰো তাৰ বিপৰীত কি ফাষ্ট মানে দ্ৰুত যি 5G ফাষ্ট 4Gকৈ হোৱাট ইজ দ্য অপজিট অফ স্লো মানে দুখ ইয়াৰ অপজিট কি সুখ আনন্দ দুখ আনন্দ দুখ কৰা আৰু জয় মানে আমি যে জয়ফুলনেছ কাৰেক্ট স্পেলিং আপোনালোকে নাভাবিব যে পাম বুলি কিয়নো পৰীক্ষা খেলি মেলি লাগে যদি আমি চাওঁ বেসিক্যালি ঠিকই আছে এসেনশিয়ালি ঠিকই আছে প্রাইমারিলি ঠিকই আছে কিন্তু ভার্বেলি ইয়াৰ শুদ্ধ উত্তৰ নহয় মানে ভার্বেলি আমি যে মুখেৰে কওঁ ইয়াত এ দিছে কিন্তু শুদ্ধ উত্তৰ হৈছে ই হ'ব আপোনালোকে মোবাইলত আপোনালোকে ডিক্সনাৰী চাব কি আছে মানে মোবাইলৰ মেসেঞ্জাৰত চাব লিখি VAR PARBAWLY লিখিব আৰু VRBAWLY লিখিব কোনটো ওলাই নিজে গম পাব কিন্তু পৰীক্ষাত কি হয় পৰীক্ষাত মানে এইটো শুদ্ধ যেন লাগে
এইটো শুদ্ধ যেন লাগে কিন্তু শুদ্ধ উত্তৰ আচলতে এইটো। তাৰপিছত আইডেন্টিফাই দ্য ইনকাৰেক্ট স্পেল, মানে কি আমাৰ যি ইনকাৰেক্ট আছে এইটো স্পেল কি হ'ব? পাৰপেণ্ডিকুলাৰ। আমি যি পাওঁ ইয়াত আছে এ, ইয়াত হ'ব কি ই। আমাৰ যি ত্ৰিভুজ আৰু চতুৰ্ভুজ আছে গণিতত পাম। আইডেন্টিফাই কি কৈছে? কোনটো মানে ভুল, এইটো হৈছে টপিক নাম্বাৰ 7 নেৰেশ্যন। নেৰেশ্যন টেন্স আৰু ভইচ চেঞ্জ বহুত মানে ডাঙৰ চেপ্টাৰ হয়। এটা ক্লাছত মাৰাথন ক্লাছ বুলিও নহয়, যিমান মানে আপোনালোকে ভাবে অতি কমেও 3 ঘণ্টা 4 ঘণ্টাকে লাগে। এটা কেনেকে মানে কি কৰিম কভাৰ কৰিম, সেইকাৰণে মানে চমুকৈ দিছো। উক্তি উই ষ্টাডি ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পীচ আণ্ডাৰ। আমি যি অধ্যয়ন কৰোঁ, অধ্যয়ন কৰাতে কি আমাৰ যি ডাইৰেক্ট আৰু ইনডাইৰেক্ট স্পীচ আছে তাত কি হয়, আমি যেতিয়া আমি মানে যে বক্তাই যি কথা কয় তেতিয়া হুবহু নকৈ বেলেগ মতে কয়, তাকে কি কয়? উক্তি বুলি কোৱা হয়, ডাইৰেক্ট স্পীচ। ইফ দ্য চেণ্টেন্স স্পোকেন বাই দ্য স্পীকাৰ ইজ ৰিটেন উইথাউট এনি চেঞ্জ, মানে কোনো সলনি নকৰাকৈ যেতিয়া ডাইৰেক্ট কোৱা হয় যে অমুকে এনেকে কৈছিল, মানে কিবা এটা কথা মানে নিজে যেতিয়া কোৱা হয় তেতিয়া ডাইৰেক্ট মানে নিজে নিজে কোৱা যেনে কৈ আছো। কিন্তু বেলেগৰ কথা যেতিয়া বেলেগে কয়, মনে মনে কয় কাৰোবাৰ আগত, তাক কি কোৱা হয়? ইনডাইৰেক্ট স্পীচ। যেনে দ্য চেণ্টেন্স ইজ ছেইড টু বি ডাইৰেক্ট স্পীচ। তাৰপিছত আৰু যদি বেলেগে কয়, বেলেগে ক'লে কি হ'ব? তাক কোৱা হ'ব ইনডাইৰেক্ট স্পীচ। যেনে এক্সাম্পল, ৰাম ছেজ আই ৱাৰ্ক হাৰ্ড। এই দুটা উদ্ধকমা হ'ব, ইনভাৰ্টেড কমা। ৰাম, ৰাম হৈছে কি সাবজেক্ট, ছেজ হৈছে ভাৰ্ব, আৰু আই ৱাৰ্ক হাৰ্ড। ৰিপৰ্টিং ভাৰ্ব, ৰিপৰ্টেড স্পেচ, ৰিপৰ্টেড স্পীচ। এইখিনি হৈছে কি আমাৰ নেৰেশ্যনৰ যি আমাৰ নিয়ম। এইখিনি পিছত আলোচনা কৰিম, মানে বহুত দীঘল চেপ্টাৰ হয়। ইনডাইৰেক্ট স্পীচত কি হয়? ইফ দ্য চেণ্টেন্স স্পোকেন বাই দ্য স্পীকাৰ ইজ চেঞ্জ বাই দ্য নেৰেটৰ, যি বক্তা, ফলোইং চাৰ্টেন ৰুল, ইট ইজ কল্ড দ্য ইনডাইৰেক্ট স্পীচ। মানে বক্তাই যেতিয়া কোনো ধৰণৰ সলনি নকৰাকৈ কথা যি মানে কয়, যেতিয়া কয় হুবহু কি কয় নিজে কয়, তেতিয়া তাক কি কোৱা হয়? কি কয়? ডাইৰেক্ট স্পীচ। আৰু যেতিয়া মানে কি সলনি কৰে, চেঞ্জ কৰি যদি কয়, মানে বেলেগে বেলেগৰ আগত যেতিয়া মানে কি কয়, কথা কয়, বেলেগৰ কথা বেলেগৰ মানে কয়, মনে মনে কয় যে অমুক এনেকুৱা মোৰ কথা এনেকুৱা কয়, তেতিয়া তাক কি কোৱা হয়? ইনডাইৰেক্ট স্পীচ বুলি কোৱা হয়। এইখিনি পিছত আলোচনা কৰিম, বহুত দীঘল হয়। এতিয়া দিছো নেৰেশ্যনৰ কাৰণে কি লাগে আমাক? টাইপছ অফ চেণ্টেন্স। সেইকাৰণে আগতে কৈছো আমাৰ চেণ্টেন্স যি আছে এই চেণ্টেন্সৰ ভাগবোৰ আমাক জানিব লাগিব। যেনে এছাৰ্টিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স, অপাৰেটিভ চেণ্টেন্স আৰু এক্সক্লেমেটৰী চেণ্টেন্স। ইয়াৰ যথেষ্ট জ্ঞান থকা দৰকাৰ, তেতিয়াহে আমি কি নেৰেশ্যনৰ যি প্ৰশ্ন আমি 10 ছেকেণ্ডৰ ভিতৰত কৰিব পাৰিম। কিন্তু আমাৰ চেণ্টেন্সৰ যি আমাৰ নলেজ, এইখিনি আমি জানিব লাগিব, তেতিয়াহে আমি পৰীক্ষাত শুদ্ধ কৰিব পাৰিম, নহ'লে কিন্তু নোৱাৰো। আৰু নেৰেশ্যনৰ যি ৰুল আৰু ৰেগুলেশ্যন মানে বুলি কোৱা হয়, আমি যি ৰুলে কওঁ সেই নিয়মসমূহ আমি জানিব লাগিব, তেতিয়াহে আমি নেৰেশ্যন কৰিব পাৰিম। নেৰেশ্যনৰ ওপৰত পুংখানুপুংখভাৱে এটা ক্লাছ লৈ আহিম, আৰু ভইচৰ ওপৰত, তেতিয়াহে আপোনালোকে নেৰেশ্যন আৰু ভইচৰ প্ৰশ্ন যেনেদৰে এডভান্সৰ যি প্ৰশ্ন কৰিছো তাৰ নিচিনাকৈ লৈ আহিম। তাৰপিছত ইয়াত যদি চাওঁ, দ্য বয় ছেইড, ল'ৰাজনে কৈছিল মাই ফাদাৰ ইজ স্লিপিং। যদি ইয়াত ভইচ চেঞ্জ কৰিবলগীয়া হয় কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব, কেৱল মানে প্ৰশ্নটোহে কৈছো আৰু উত্তৰটো ইয়াত মানে এক্সপ্লেইন নকৰো। দ্য বয় ছেইড ডেট হিজ ফাদাৰ ৱাজ স্লিপিং, এইটো হৈছে শুদ্ধ উত্তৰ। টপিক নাম্বাৰ 8, ভইচ মানে আলোচনা কৰা নাই, ইয়াত কেৱল প্ৰশ্ন দিছো। হি ৰাইট এ লেটাৰ। ইফ দ্য ভইচ ইজ চেঞ্জ, দ্য চেণ্টেন্স উইল বি এ লেটাৰ ইজ ৰিটেন বাই হিম। ইয়াত বহুত মানে নিয়ম আছে, এনে কৈ দিয়া যায়, কিন্তু কৈ দিলেতো মনত নাথাকিব আপোনালোকৰ, অলপ মানে লিখিব লাগিব।
সেইকাৰণে এটা কলেজতে মানে কি কৰা নাযায়, ইনক্লুড কৰিব পৰা নাই। এনে দীঘল হৈ আছে ভিডিঅ'টি। ৰাজু ইজ প্লেইং পিয়ানো, ইফ দ্য ভইচ ইজ চেঞ্জ দ্য চেন্টেন্স উইল বি এ পিয়ানো ইজ বিং প্লেড বাই ৰাজু। আপোনালোকে নিশ্চয় ইতিমধ্যে মেট্ৰিক পৰীক্ষা যি পঢ়িছিল HSLC লেভেলত 6ৰ পৰা 10লৈ পাই আহিছে। এতিয়া আহিছো আপোনালোকে 2025 চনত যি পৰীক্ষা দিব, আপোনালোকে কিমান পানীত আছে আপোনালোকে এতিয়া মানে কি কৰিব, উত্তৰখিনি দিবলৈ চেষ্টা কৰিব, তেতিয়াহে গম পাব আপোনালোকে নিজকে কিমান মানে সাজু কৰিছে। ইয়াত যিখিনি প্ৰশ্ন ইনক্লুড কৰিছো, সকলো প্ৰশ্ন DLED পৰীক্ষা, আমাৰ কেৱল অসমৰ বুলিয়ে নহয়, আমাৰ ভাৰতত যিমান DLED, BEd, IGNOU BEd, তাৰপিছত BEd এন্ট্ৰেন্স, ACIT DLED, তাৰপিছত BEd, দিল্লী ইউনিভাৰ্চিটিৰ যিমান মানে আমাৰ ভাৰতত কি আছে DLED BEdৰ পৰীক্ষা হয় টিচিং লেভেলৰ, সেই প্ৰশ্নসমূহ ইনক্লুড কৰিছো। যদি আপোনালোকে প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰে, তেতিয়া আপোনালোকে ভাবিব যে আমাৰ প্ৰিপাৰেশ্যন ঠিকে আছে। এই লেংগুৱেজ কম্প্ৰিহেনশ্যনটো আপোনালোকে পঢ়িব, পঢ়ি উত্তৰ দিবলৈ চেষ্টা কৰিব। ইয়াত চিৰিয়েল নম্বৰ দিছো, আপোনালোকে ভালদৰে পঢ়িব। প্ৰথমতে যি লেংগুৱেজ কম্প্ৰিহেনশ্যন 1 আৰু 2 আমি আলোচনা কৰিছিলো, ইয়াতো আপোনালোকে যদি মানে পঢ়া টান পায়, আপোনালোকে কি কৰিব, ডাইৰেক্ট প্ৰশ্নলৈ যাব, প্ৰশ্নখিনি পঢ়ি যদি উত্তৰ বিচাৰে তেতিয়া একেবাৰে সহজ হ'ব। এইটো আছিল পেৰাগ্ৰাফ প্ৰশ্ন 1, 2, 3, 4, 5। আপোনালোকে নিজে চেষ্টা কৰিব আৰু কমেণ্ট কৰি জনাব, তেতিয়া আপোনালোকে ভাবিব যে যিখিনি আমি পঢ়িছো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে পামেই পাম। লেংগুৱেজ কম্প্ৰিহেনশ্যন 2 আমাৰ যি স্পট আৰু আগত কি আছিল, আগত আছিল এটা শিয়ালৰ কাহিনী, তাৰপিছত 4, 5 কাৰেক্ট টেন্স এণ্ড ভাৰ্বছ, এইখিনি প্ৰশ্ন উত্তৰ আপোনালোকে দিব। ইয়াত যি মানে কিছুমান নাম ইউজ কৰিছো, এছামিজ কানেকশ্যনৰ যি ছাবস্ক্ৰাইবাৰ হওক বা ভিউৱাৰ্ছে হওক, তেওঁলোকে কমেণ্ট কৰে, তেওঁলোকৰ নাম ইয়াত উল্লেখ কৰিছো, আপোনালোকে নিশ্চয় পাৰিব। এইখিনি আপোনালোকে চেঞ্জ কৰি দিব। প্ৰিপজিশ্যন 1, 2, 3, 4 এইবোৰ ডাইৰেক্ট মানে কি পৰীক্ষাত আহিছিল। ভইচ চেঞ্জ, changing the narration or reported speech, Pinky, Mitali, Oprajita, identify the adverb, synonyms পৰীক্ষাত প্ৰশ্ন আহিছিল আৰু নিতু সিং আৰু আমাৰ SP বক্সি ছাৰৰ কিতাপৰে হয় কিছুমান। তিনি, 4 গতিকে এইখিনি আলোচনা কৰিলো, কিয়নো আমাৰ যি নেৰেশ্যন, ভইচ, টেন্স পুনৰবাৰ কৈছো বহুত মানে দীঘল, সেইকাৰণে ইয়াত ইনক্লুড কৰিব পৰা নাই, কিন্তু ভাৰ্ব কমপ্লিট আলোচনা কৰিলো, এডভাৰ্বো আলোচনা কৰিছো, ইয়াত কেৱল ইনক্লুড কৰিছো। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ যি গুৰুত্বপূৰ্ণ টপিকছ, কিন্তু আপোনালোকক এইখিনিতে জনাইছো যে মানে কিছুমান টাইপিং মিষ্টেক হ'ব পাৰে, মানে হৈছে, কিয়নো বহুত দীঘল, প্ৰায় 120খন পেজ হ'ব, সেইকাৰণে মানে কিছুমান ৱাৰ্ড কি হৈছে ডাবল হৈছে আৰু কিছুমান মানে ওলট-পালট হৈছে। গতিকে আপোনালোকে এইটো মানে ধৰি নাথাকিব, কিয়নো আৰু কিছুমান ডাবল হৈছে কাৰণ মানে বহুত দীঘল আৰু মোবাইলতে টাইপ কৰিব কোনো মানে বিশেষ এনেকুৱা সা সামগ্ৰী নাই, সেইকাৰণে হয়তো মানে ওলট-পালট হৈছে। গতিকে আপোনালোকে ভাবি নল'ব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ যি গুৰুত্বপূৰ্ণ
আপোনালোকে মাৰাথন ক্লাছ বুলিও ধৰিব পাৰে বা ইংৰাজীৰ ছেকেণ্ড ক্লাছ বুলিও ধৰিব পাৰে, কিয়নো মোৰ যি মাইক সেই মাইকটো বেয়া হোৱাৰ কাৰণে এইকেইদিন ভিডিঅ' দিব পৰা নাছিলো। গতিকে শেষত আপোনালোকলৈ অনুৰোধ, যিসকল আপোনালোকৰ বন্ধু বান্ধৱীয়ে DL পৰীক্ষা দিব সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আগবাঢ়িব পাৰে। আৰু এইখিনি আছিল। গতিকে শেষত জয় অসম।